নমস্কাৰ আনস্ক্ৰিপ্টেড উইথ আৰ্চি এটা বিশেষ ভিডিঅ'লৈ আপোনালোক আটাইকে মই আৰ্চি বৰঠাকুৰে আদৰণি জনাইছোঁ। আপোনালোকে জানেই যে আমি সমাজত হৈ থকা কিছু ভাল কামৰ বিষয়ে আপোনালোকক জনাবলৈ আমাৰ কিছু ভিডিঅ'ত যত্ন কৰি আছোঁ। আৰু আজিৰ ভিডিঅ'টো সম্পূৰ্ণভাৱে তেনে এক বিশেষ উদ্দেশ্য ৰাখি তৈয়াৰ কৰা হৈছে। অৱশ্যে ভাল বেয়াৰ যিটো কনচেপ্ট সেইটো খুব আপেক্ষিক এটা কনচেপ্ট। মোৰ কাৰণে যিটো ভাল আপোনাৰ কাৰণে ভাল নহ'বও পাৰে, কিন্তু কিছুমান ইউনিভাৰ্চেল ভাল বুলি কথা থাকে, যিটোক সকলোৱে একেমুখে কয় যে সঁচাই ভাল কাম কৰি থকা ভাল মানুহৰ সৈতে কথা পাতিলে বহুত সময়ত আমাৰ মাজলেও সেই এনাৰ্জিটো আহি যায়। গতিকে ভাবিলোঁ বছৰৰ আৰম্ভণিৰ সময়ছোৱাত আমি তেনেকুৱা কিছু কামৰ কথা তেনেদৰে কৰি থকা এজন মানুহৰ সৈতে কথা পাতোঁ। মোৰ খুব প্ৰিয় মানুহ, মোৰ খুব শ্ৰদ্ধেয় মানুহ, আৰু হয়তো মোক ওচৰৰ পৰা জনা বহুতে তেখেতৰ নাম মোৰ মুখত শুনিছে, কিন্তু আজি মই সেই সম্পৰ্কৰ খাতিৰত তেখেতক কেতিয়াও মতা নাই। আজি মই মাতিছোঁ তেখেতৰ জীৱন যেনেকুৱা ধৰণেৰে যি কামত উৎসৰ্গিত হৈ আছে সেই বিষয়ত কিছু আলোচনা কৰিম। ভিডিঅ'টো যিসকলে এই মুহূৰ্তৰ পৰা চাবলৈ আৰম্ভ কৰিছে, মই আটাইকে অনুৰোধ জনাম প্ৰথমৰ পৰা শেষলৈকে চাব, হয়তো আপুনি অনুপ্ৰাণিত হ'ব। আজি মোৰ সৈতে আছে সুদূৰ টেক্সাছ নিবাসী কিন্তু জন্মসূত্ৰে শিপাডালৰ সৈতে সংযুক্ত হৈ অসমৰ সৈতে থকা এজন ব্যক্তি, হীৰেণ শৰ্মা। আপোনাক আমাৰ ষ্টুডিঅ'লৈ আদৰণি জনাইছোঁ। নমস্কাৰ। মই ইতিমধ্যে দৰ্শকক জনাইছোঁ যে আজি আমি আপুনি কৰি থকা কিছু কামৰ কথা পাতিম। হয়। কিন্তু মোৰ প্ৰথম প্ৰশ্নটো হৈছে, মই ইতিমধ্যে দৰ্শকক কৈছোঁ যে তেখেত টেক্সাছত থাকে আৰু শিপাডাল সংযুক্ত হৈ আছে অসমৰ সৈতে। গতিকে অকণমান আপোনাৰ যিটো অৰিজিন, জন্মসূত্ৰে আপুনি যোৰহাটৰ বুলি জানো, অকণমান সেই বিষয়ে ক'ব নেকি? হয়, মই যোৰহাট, আনকি বহুতত এতিয়া মই যোৰহাট চলাধৰাৰ বুলি কওঁ। সেইটোলৈ মই খুব প্ৰাউড ফিল কৰোঁ নিজে। সেইকাৰণে ইমান বছৰ, প্ৰায় 50 বছৰে হ'ল মই বিদেশত আমেৰিকাত থাকোঁ। ইয়াত কিছুদিন চাকৰিৰ পৰিচয়ত তালৈ গৈছিলোঁ, কিন্তু প্ৰতি বছৰে অসমলৈ আহিবলৈ চেষ্টা কৰোঁ। অসমৰ লগত এটা যোগাযোগ ৰখাৰ চেষ্টা কৰোঁ, অসমীয়াতে লিখা পঢ়া কৰোঁ কিছু। সেই সংক্ৰান্তেই মোৰ অসমৰ লগত ওতঃপ্ৰোতভাৱে মই সকলো কামতে জড়িত। হয়, আৰু মই এইখিনিতে আপোনালোকক জনাবলৈ ভাল পাম যে বিভিন্ন সময়ত আমি বিভিন্ন ধৰণেৰে অজুহাত দেখুৱাওঁ যে মই খুব ব্যস্ত, মই সেইকাৰণেহে যাব নোৱাৰিলোঁ বা কিবা কৰিব নোৱাৰিলোঁ। মই তেখেতক বিগত 2017 চনৰ পৰা পাই আহিছোঁ। মই তেতিয়াৰ পৰাই দেখিছোঁ যে তেখেতে পাৰিবাৰিক আনুষ্ঠানিকতা হওক বা কাৰোবাৰ বিপদে আপদে হওক, আমেৰিকাৰ পৰা অসমলৈ তেখেতৰ বাটটো যেন তেনেই চুটি, আৰু সেইধৰণে তেখেতে কাম কৰি আছে। তাৰপিছত আপুনি বিগত 50 বছৰ প্ৰায় অসমৰ বাহিৰত আছে। অসমৰ বাহিৰত এটা আপোনাৰ সুন্দৰ জীৱন আছে। তাৰপিছতো আপুনি আপোনাৰ আৱেগিক টান বা আপোনাৰ আন্তৰিকতাৰ খাতিৰত অসমলৈ আহিছে, সিমান দূৰলৈকে মানি ল'ব পাৰি। হয়। তাৰপিছত মই যিমান দূৰলৈকে জানো, আফটাৰ ৰিটায়াৰমেণ্ট, অৱসৰ গ্ৰহণৰ পিছত সাধাৰণতে মানুহে যিখিনি উপাৰ্জন কৰে, আমাৰ পৰিৱেশত আমি দেখোঁ যে হয়তো 2-এটা জনহিতকৰ কামত তেওঁ জড়িত হয়, কিন্তু তাৰ বাহিৰত আপুনি কি কৰিছে, সঞ্চিত অৰ্থৰে আপুনি অসমত এনেকুৱা এটা বিশেষ প্ৰকল্পত নিজকে নিয়োজিত কৰিছে, এনেকুৱা এটা সংস্থাত নিজকে নিয়োজিত কৰিছে, জন্ম দিছে, যিটোত মানে মইতো এইটো নকওঁৱে যে প্ৰফিটৰ কিবা কথা আছে, কিন্তু এইটো হয় যে আপুনি হয়তো সেই কামখিনিৰ মাজেৰে কোনোবাখিনিত হয়তো আপুনি আমাৰ ৰাইজৰ হৈ, আমাৰ সমাজ জীৱনৰ হৈ কিবা এটা কৰাৰ অহৰ্নিশে যত্ন কৰি আছে। ক'ব বিচাৰিছোঁ প্ৰিয় দৰ্শক, ADI, আছাম ডেভেলপমেণ্ট ইনিচিয়েটিভ, হীৰেণ শৰ্মা ডাঙৰীয়াৰ সপোনৰ এটা সংস্থা, আৰু সেই সংস্থাৰ কেনেদৰে জন্ম হৈছিল বা কি আৰম্ভণি পৰ্যায়ত কি কথা ভাবি জন্মনো দিছিল, এই কথাখিনি অকণমান জানি লোৱা আহক। কওকচোন, ADIৰ কেনেকৈ জন্ম হ'ল? হয়, 2009 চনতে মই তেতিয়া চাকৰি কৰিয়ে আছিলোঁ। হয়। সেই সময়তে অসমলৈ আহোঁতে মোৰ এজন বিশিষ্ট বন্ধু বিশ্বদ্বীপ বৰুৱা, তেওঁৰ লগত আলোচনা কৰি অসমত কি কৰিব পাৰি সেই বিষয়ে চিন্তা কৰিছিলোঁ। সেই সময়ত আমি প্ৰথমতে কেইবাখনো ইয়াৰ পিছপৰা অঞ্চলত ক্ষেত্ৰীৰ পিনে 4খন বিদ্যালয়ৰ লগত গাঁৱৰ ল'ৰা ছোৱালীবিলাকক যাতে
স্কুললৈ আহে, বহুত ল'ৰা ছোৱালী স্কুললৈ নাহেই, তেওঁলোকক অলপ উন্নতি কৰিবৰ কাৰণে তেওঁলোকে যাতে বেয়া পথে নাযায় সেই সংক্ৰান্তত আমি কাম কৰি আছিলোঁ। আৰু আমেৰিকাৰ আশা ফৰ এডুকেশ্যন বুলি এটা অৰ্গেনাইজেশ্যনে আমাক আৰ্থিক সাহায্যও কৰিছিলে। 2016-17 চনমানত মই য'লৈকে যাওঁ, অকল অসম বুলিয়ে নহয় গোটেই পৃথিৱীতে সকলোৱে কয় যে মূল্যবোধৰ অৱক্ষয় হৈছে, ল'ৰা ছোৱালীবোৰ আজিকালি বেয়া হৈছে, সেই কথাবোৰ সদায় শুনি থাকোঁ। মই কিন্তু প্ৰশ্ন কৰিলোঁ বহুতক, বিশেষকৈ অসমত, যে আপোনালোকে কি কৰিছে? বহুতে প্ৰবন্ধ পাতি লিখে, 30 বছৰে লিখি আছোঁ বুলি এটা একো নহয়। মোৰ বেকগ্ৰাউণ্ডটো হ'ল প্ৰজেক্ট মেনেজমেণ্ট। মই ভাবিলোঁ এজন প্ৰজেক্ট মেনেজাৰ হিচাপে মই যদি বাকী বুদ্ধিজীৱীখিনিক একেলগ কৰি কিবা এটা অসমত মূল্যবোধৰ ওপৰত কৰিব পৰা যায়, সেই সময়তে মই কিতাপ পত্ৰ পঢ়ি ডক্টৰ নীল হক্স বুলি ইংলেণ্ডৰ এজন খুব ভাল এডুকেশ্যনিষ্টৰ লগত তেওঁৰ পঢ়া শুনা মই কৰিলোঁ। সেইবিলাক কৰি অসমত 2017 চনৰ পিনে মই দুখন আমি অৰ্গেনাইজ কৰিছিলোঁ ৱৰ্কশ্বপ। সেই কৰ্মশালাত দেখিলোঁ যে সকলোৰে যথেষ্ট এই বিষয়ে উৎসাহ আছে। কৰ্মশালা দুখন আপুনি গুৱাহাটী আৰু যোৰহাট? এখন গুৱাহাটীত কৰিছিলোঁ, এখন যোৰহাটত কৰিছিলোঁ। সকলোৰে উৎসাহ আছে, বিশেষকৈ মাক বাপেকবিলাকৰ, আৰু কেইবাজনো এডুকেশ্যনিষ্ট আমাক লগত আমাৰ হেৰি কৰিছিলে। ডক্টৰ প্ৰদীপ বৰ্ধকক পাইছিলোঁ তেতিয়াই। মই বৰ্তমানলৈকে যিখিনি কাম কৰি আছোঁ, মই অকণমান এইখিনিতে ইণ্টাৰাপ্ট কৰিব বিচাৰিছোঁ আপোনাক। আমাৰ ভাৰতবৰ্ষক কোৱা হয় মূল্যবোধৰ পীঠস্থান। মূল্যবোধৰ ক্ষেত্ৰত সকলোৱে ভাৰতবৰ্ষৰ উদাহৰণ দিয়ে। আমি মহাত্মা গান্ধীৰ জীৱনশৈলীৰ বিষয়ে যদি পঢ়োঁ বা মহাত্মা গান্ধীৰ জীৱন আদৰ্শৰ বিষয়ে যদি পঢ়োঁ বা বিভিন্নজনৰ, সদায় দেখিব যে মূল্যবোধক সৰ্বাধিক গুৰুত্ব দিছে। আপুনি এটা শব্দ কৈ আছে মূল্যভিত্তিক, নহয়নে? বা মূল্যবোধৰ শিক্ষা। এতিয়া কথা হৈছে ইমান বছৰ, মই এই প্ৰশ্নটো আপোনাক আঘাত কৰিবলৈ সোধা নাই, ইমান বছৰ বিদেশত থাকি অসমৰ অৱনমিত হোৱা মূল্যবোধৰ বিষয়ত বা সমগ্ৰ পৃথিৱীতে হৈছে যদিও আপুনি অসমত যিহেতু কামখিনি কৰিবলৈ ল'লে, মূল্যবোধৰ অৱক্ষয়ৰ দিশত কাম কৰিবৰ কাৰণে আপুনি ইমান দূৰৰ পৰা ভাবিলে, কি এনেকুৱা কথা আছে যে আপুনি সঁচাকৈয়ে ভাবেনে যে এই কামখিনি কৰাৰ ক্ষেত্ৰত আপোনাৰ কাৰণে খুব এটা সহজ বাট আছে? সহজ বাট নাই, সেইটো মই এই ঠেকি শিকা বুলি যে কয়, এই যোৱা 5 বছৰে যথেষ্ট আমাৰ অসুবিধাও পাইছোঁ। কিন্তু সকলোৱে আমাৰ সাধাৰণতে মানুহৰ যিটো স্বভাৱ, সেই স্বভাৱটো হ'ল যেনেকৈ চলি আছোঁ তেনেকৈয়ে চলি থাকোঁ। সকলোৱে ভাবে যে আৰু এটা কিবা কাম বেলেগ ধৰণে কৰিবলৈ। আমি যেতিয়া অৰ্গেনাইজেশ্যনত কাম কৰিছিলোঁ তেতিয়াও যদি আমাৰ হেড অফিচৰ পৰা কিবা এটা আহে বুলি এইটো কৰিলে বেছি ভাল হ'ব, উই আৰ নৰ্মেলি ভেৰি ডোণ্ট থিংক এহেড। এটা কাম মই এটা সদায় এক্সাম্পল দিওঁ। ল'ৰা ছোৱালীক সৰুতে যেতিয়া প্ৰথম টুথব্ৰাছ কৰিবলৈ কোৱা হয়, আকৌ কিবা এটা কৰিবলৈ হয়, টুথব্ৰাছটো এক্সট্ৰা ৱৰ্ক, ইট বিকামছ এ ডে ইন এণ্ড ডে আউট। এতিয়া টুথব্ৰাছ কৰাৰ কথা কোনেও চিন্তা কৰিব নালাগে বা তেনেকুৱা ধৰণৰ কথাবিলাক প্ৰথমতে অসুবিধা যেন লাগে। সেই অসুবিধাটো যদি অভাৰকাম কৰিব পৰা যায়, তাৰ কাৰণে মই ডক্টৰ নীল হক্সৰ কথা কৈছিলোঁ। তেখেতে দুটা কথা কৈছিলে, ইট হেজ টু বি এ ডেলিবাৰেট প্ৰচেছ। ৰিচিপিয়েণ্ট, আমাৰ যিবিলাক স্কুলবিলাকত কাম কৰোঁ, আমি এটা কথাই কওঁ, তোমালোকে ইউ আৰ কনষ্টেণ্টলি ৱৰ্কিং দেয়াৰ, এটা কথাই কওঁ যে ইউ হেভ টু একচেপ্ট ইট এণ্ড ডেলিবাৰেটলি, দেন অনলি উই কেন গ' ফৰৱাৰ্ড। এণ্ড আমাৰ এটা প্ৰচেছ আছে, তেতিয়া আমি প্ৰচেছটো ফ'ল' কৰিম এণ্ড উইল বি কনষ্টেণ্টলি ৱৰ্কিং উইথ ইউ। সেইকাৰণে প্ৰথম কথাটো অসমত বাহিৰে মই অন্যত কৰাৰ কথা ভাবিবই নোৱাৰোঁ। আমি কিছুমান সৰু সুৰা কাম হিউষ্টন টেক্সাছত কৰোঁ মানুহৰ কাৰণে, কিন্তু এই বিষয়টো অসমত কৰিবলৈ বহুত স্ক'প আছে। আৰু ভাবোঁ যে আমি এটা ভাল কাম কৰি দেখুৱাব পাৰিলে আৰু অন্য বিদ্যালয়বিলাকেও সেইটো গ্ৰহণ কৰিব, সমাজেও গ্ৰহণ কৰিব। প্ৰকল্পটোৰ আৰু আগলৈ যোৱাৰ আগত মই আৰু এটা বিষয়ত অকণমান ক্লিয়াৰ হ'ব বিচাৰিছোঁ। এইটো নহয়, আমি হয়তো নিজে অকণমান ক্লিয়াৰ হৈছোঁ যদিও মই বিচাৰোঁ এই মুহূৰ্তত যিসকলে ভিডিঅ'টো চাই আছে তেওঁলোকৰো এইটো স্পষ্টতা হোৱাটো খুব জৰুৰী। মূল্যবোধৰ শিক্ষা আৰু মূল্যভিত্তিক শিক্ষাৰ মাজৰ পাৰ্থক্যটো কি আচলতে? আমি মূল্যবোধ বুলি ক'লে সকলোৱে জানেই যে আমি পজিটিভ
মূল্যবোধৰ কথাই যিটো ইতিবাচক মূল্যবোধৰ কথাই কওঁ সেই মূল্যবোধটো সকলো বহুত জেগাতে দেই কিছুমান জেগাত হয়তো স্কেণ্ডিনেভিয়ান কাণ্ট্ৰিজবিলাকত কিছু আগতে আৰম্ভ হৈছে অষ্ট্ৰেলিয়াত ভাল কিছুমান কাম কৰিছে সেই বস্তুটো ক্লাছৰুম এটাত এতিয়াও বহুত জেগাত হৈ আছে ক্লাছৰুমত এদিন আহি পেলাই শিক্ষকে যদি কয় এঘণ্টাৰ হেৰিত এইটো ভাল কাম কৰিবি এইটো কৰিবি শিক্ষকে হয়তো নিজেই নকৰে সেই কামটো মই সকলো শিক্ষক বুলি কোৱা নাই বহুত সেইটো নিজে নকৰে আমি অভিভাৱক হিচাপেও বহুত কথা ল'ৰা ছোৱালীক কওঁ ল'ৰা ছোৱালীক কৈ দিলেই হৈ যায় বুলি ভাবোঁ কিন্তু সৰুৰে পৰা যিটো শিক্ষা লাগে সেই শিক্ষাটো ল'ৰা ছোৱালীয়ে দেখিহে শিকে দে আৰ ভেৰি গুড অবজাৰ্ভেণ্ট সেই কথাটো আমি মাক বাপেক হিচাপে বা শিক্ষক হিচাপে পাহৰি যোৱাটো উচিত নহয় তেওঁলোকে পূৰা সম্পূৰ্ণ চকু দিয়ে সৰু ল'ৰা ছোৱালীয়ে মন নকৰে বুলি ক'লে মই নাভাবোঁ যে সেইটো নহয় মানে পেৰেণ্টিং ফিগাৰ যিবিলাক আছে নট অনলি মাক দেউতাক এনিবডি তেওঁলোকে পায় তেওঁলোকতকৈ হয়তো বয়সৰ অভিজ্ঞতা বেছি তেওঁলোকক অনুসৰণ কৰে হয় গতিকে সেইখিনি তাৰ পৰা মূল্যবোধ বুলি নকৈ পেলাই আমি মূল্যভিত্তিক যিটো ভেলু বেছড এডুকেশ্যন বুলি কোৱা যায় ভেলু বেছড এডুকেশ্যনৰ পাৰ্থক্যটো এইটোৱেই হ'ল যে আমি এটা স্কুল কমিউনিটি বুলি কৈছোঁ বিদ্যালয় সম্প্ৰদায় সেই সম্প্ৰদায়টোত প্ৰধান শিক্ষকটো প্ৰথম মানুহ গুৰি ধৰোঁতা আৰু শিক্ষকবিলাক সকলো থাকিবই লাগিব তাৰ লগত অভিভাৱকবিলাক থাকিব লাগিব এতিয়া আমি বহুত কেইবাখনো স্কুলত SMDC বুলি যিটো কয় মেনেজিং কমিটি তেওঁলোক ইনভলভ হৈছে আৰু যিবিলাকত সেইটো হৈছে সেই গোটেইখিনি তাৰ পিছতে ষ্টুডেণ্টৰ কথাটো আহে মানে ইটছ লাইক ট্ৰায়েংগল ইটছ এ ট্ৰায়েংগল সেই ট্ৰায়েংগলটোত সকলো যদি ইনভলভ হয় আৰু যিটো তুমি ক'লা যে প্ৰধান শিক্ষকজনেই মুখ্য হোতা তাত তেওঁ যদি ভালদৰে গুৰি ধৰিব পাৰে তেতিয়াহ'লে এইটো সেই কথাটো গোটেই স্কুলখন গোটেই বিদ্যালয়খন মূল্যবোধ অকল যে স্কুলতে লাগে সেইটো কথা নহয় মূল্যবোধ তুমি বজাৰলৈ গ'লেও লাগে মূল্যবোধ তোমাৰ ঘৰতো লাগিব সেইখিনি সকলোৱে যদি একেলগে কৰে তেতিয়াহে সেই বস্তুটো আমাৰ যিটো কয় ছাষ্টেইনেবল মই অসমীয়াটো একজেক্টলি কৈছোঁ নহয় মানে যিটো ছাষ্টেইনেবিলিটি বুলি কোৱা হয় তেতিয়াহে সেইটো হ'ব নহ'লে এদিন ক্লাছত কৈ পেলাই মই এটা সদায় এক্সাম্পল দিওঁ মানে সেইটো জনা এক্সাম্পল চিগাৰেট খোৱাটো বেয়া শিক্ষকে চিগাৰেট খোৱা বেয়া বুলি কৈ পেলাই ক্লাছৰ পৰা ওলাই গ'ল ল'ৰা ছোৱালীও পাৰ হৈ গৈছে দেখিছে যে তেওঁ বেৰত আউজি পেলাই ধুনীয়াকৈ চিগাৰেট হুপি আছে এইটো নিশ্চয় আপুনি অসমৰ কোনো স্কুলত এনেকুৱা পৰিৱেশ কেতিয়াবা দেখিবলগীয়া ঘটনা আপোনাৰ লগত বোধকৰো কেতিয়াবা হৈছে আমি সেইটো বস্তু এদিন পাতিছিলোঁ প্ৰিয় দৰ্শক তেখেতৰ কথাখিনিৰ পৰা এটা কথা মই আপোনালোকক ক'ব বিচাৰিছোঁ যে মূল্যবোধৰ শিক্ষা বুলি ক'লে যেনেকৈ আমি সৰুতে পঢ়িছিলোঁ যে মই গান্ধীজীৰ দৰে হ'ম সদায় সত্য পথত ৰ'ম বা তেনেকৈ অম্বিকাগিৰি ৰায়চৌধুৰীৰ বিভিন্ন কবিতাত আমি পঢ়িছোঁ আমি ঠিক সেইদৰে চৰিত্ৰবোধ বুলি আমাৰ চাগে এখন কিতাপেই আছিলে তাত আমি পঢ়িছোঁ কিন্তু কথা হৈছে সদায় সঁচা কথা ক'লেনো কেনেকুৱা লাগে আমি কৈ আছোঁ মোৰ যদি ভুল হয় আপুনি অনুগ্ৰহ কৰি জনাব সদায় সঁচা কথা ক'লে কেনেকুৱা লাগে আমি নিশ্চয় কৈ আছোঁ যে সদায় সঁচা কথা কিন্তু কেনেকুৱা লাগে সঁচা কথাটো ক'লে কেনেকুৱা লাগে মিছা কথা কোৱাৰ পিছত কেনেকুৱা হেভি ফিল হয় এই পাৰ্থক্যটো আমি কেনেকৈ জানিম যেতিয়ালৈকে সেইটো এপ্লাই কৰা নহয় চ' মূল্যভিত্তিক শিক্ষাই আচলতে মূল্যবোধৰ প্ৰায়োগিক দিশটোক বুজায় মই যদি এবছলিউটলি গতিকে আপোনাৰ এই যিটো উদ্দেশ্য যে অসমৰ স্কুলবিলাক আৰু সকলো স্কুলত যিহেতু সম্ভৱ নহয় বোধকৰো এতিয়া 5খন শিক্ষানুষ্ঠান আমাৰ হৈ আছে প্ৰকল্পটো হলিষ্টিক এটা ডেভেলপমেণ্টৰ কাৰণে সামগ্ৰিক বিকাশৰ কাৰণে এই প্ৰকল্পটো প্ৰয়োগ কৰা হৈছে আৰু আজি যে মই আপোনাক ষ্টুডিঅ'লৈ মাতিলোঁ প্ৰকল্পটোৰ বিষয়ে আলোচনা কৰিবলৈকে অকল মতা নাই মই ক'ব বিচাৰিছোঁ এজন ব্যক্তিয়ে নিজৰ সঞ্চিত অৰ্থ এটা জনহিতকৰ এটা সামূহিক উত্তৰণৰ নামত যেতিয়া দিবৰ কাৰণে আগবাঢ়ে মই যিমান দূৰলৈকে জানো প্ৰথম পৰ্যায়ত হয়তো অইল ইণ্ডিয়াই আপোনাক কিছু সহায় কৰিলে কিন্তু তাৰ পিছত আপুনি হয়তো আপোনাৰ
কোনোবা ক্ষেত্ৰত আপোনাৰ সঞ্চিত অৰ্থ আপুনি বিনিয়োগ কৰি এই প্ৰকল্পটো চলাই থাকিব লগা হৈছে। মই এই কথাটো প্ৰিয় দৰ্শক এইকাৰণেই জোৰ দি কৈছোঁ যে আমি আমাৰ ব্যক্তিগত সুখ শান্তিৰ কাৰণে আমি বহুত বিনিয়োগ কৰোঁ, বহুত কৰোঁ, কিন্তু যে সামূহিক কথা এটাৰ কাৰণে তেখেতে ইনভেষ্ট কৰিছে, তেখেতে এইখিনি কৰি আছে, ক'বলৈ খুব সহজ। আমেৰিকাত থাকে, বহুত টকা ডলাৰত হিচাপ হয়, কিন্তু এইটো সহজ নহয়। এদিন যক্ষৰো ধন শেষ হৈ যায়, নহয়নে? গতিকে তাৰ পিছতো আপুনি কৰিছে। আপোনাক এই ক্ষেত্ৰত কোনেও কোৱা নাইনে যে ৱেষ্টেজ অফ ইয়'ৰ এনাৰ্জি, ইয়'ৰ মানে এনেকুৱা ধৰণৰ পৰিৱেশ এটা আপোনাৰ অহা নাইনে? আজি মই যিকেইটা কথা আপোনাক সুধিম, হয়তো কোনোবাখিনি আপুনি আঘাত পাবও পাৰে, কিন্তু মই ভাবোঁ আপুনি সেই ক্ষেত্ৰত আপোনাৰ ধাৰণাটো কি মোৰ জানিবলৈ খুব মন যায়। পৰিৱেশ আছে, তেনেকুৱা হয়, কেতিয়াবা প্ৰশ্ন কৰে। কোনোবাই কৈছে, এবাৰ তুমি দেখিছা নাই নাজানো, মৃণাল তালুকদাৰে মোক সুধিছিলে আপোনাক কি পোকে কামুৰিছে বুলি কৈছিলে। প্ৰসংগক্ৰমে হয়তো কৈছিলে। সেইটো এতিয়া আই হেভ অভাৰকাম ডেট। ক'ৰবাৰ পৰা নেগেটিভ কিবা শুনিলেও আই এম ছ' এবজৰ্বড, আৰু মোৰ খুব সৌভাগ্য বুলি ভাবোঁ এতিয়া আমাৰ দলটোত খুব বেছি মানুহ নাই। বৰ্তমান উপাসা ফুকনে মেনেজিং ট্ৰাষ্টি আৰু প্ৰেছিডেণ্ট হিচাপে ADI-ত কাম কৰি আছে। তাৰপিছত যেতিয়া আমি ভেলু বেছড এডুকেশ্যন আৰম্ভ কৰিলোঁ, আই মেট ফিউ ছ' ইউনিক পিপল, ষ্টাৰ্টিং উইথ অৰ্চনা বৰঠাকুৰ এজ এ প্ৰজেক্ট ডিৰেক্টৰ। তাৰ লগত আছে পলাশ কলিতা, আমাৰ কনচালটেণ্ট আছে লাইফ স্কিল, কিংকৰ বৰা, মাজুলীৰ ল'ৰা, ভেৰি ক্ৰিয়েটিভ। আৰু আজিকালি ল'ৰা ছোৱালীয়ে স্কুলত সুধিলে তুমি আগলৈ কি হ'ব, মই কিংকৰ বৰা ছাৰ হ'ম বুলি কোৱা হৈছে। ৰশ্মি আমাৰ লগত আছে, তেওঁলোক ফিল্ড কোঅৰ্ডিনেটৰ। নিশা আছে, আৰু আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টত চাৰুলা আছে, চাৰুলতা। এণ্ড দে আৰ ইউনিকলি কোৱালিফাইড ইন দেয়াৰ অ'ন ৱে। গতিকে মোৰ আটাইতকৈ ডাঙৰ সৌভাগ্য মই সেইটো বুলি ভাবোঁ, মোৰ এই বয়সত, that I am associated with some very energetic young people with very good wishes for this kind of a cause. আপুনি যে আগৰ কথা মই ইমান গম পোৱা নাছিলোঁ, 2017ৰ পৰা আপোনাৰ অসমলৈ অহাৰ যিটো আগ্ৰহ, যে মোৰ বহুত কাম আছে বা মই এইখিনি যাব লাগিব, আপোনাৰ আত্মীয়সকলৰ ঘৰতকৈও আপুনি বিদ্যালয় কেইখনত এবাৰ ভিজিট কৰিবলৈ বহুত আগ্ৰহী হয়, বা আপুনি আপোনাৰ টীমটোক অলপ সময় দিবৰ কাৰণে যেনে তেনে হ'লেও সময় মিলাবলৈ বিচাৰে। এই যিটো আগ্ৰহ, কোনোবাখিনিত আপুনি নাভাবেনে এই কথাবিলাকে কেতিয়াও মানুহক বয়সৰ কথা ক'ব নাপায়, কিন্তু আপোনাৰ বয়সটোক কোনোবাখিনিত অকণমান যেন পজ এটা দিছে যে বহুতখিনি কাম আছে কৰিবলৈ, অসমলৈ আহিব লাগিব, মোৰ এইখিনি মানুহক লগ কৰিবলৈ আছে। এই কথাটোৱে আপোনাক এটা সুকীয়া এনাৰ্জি দিয়া নাইনে? এবছলিউটলি, সেইটো খুব ভাল কথা কৈছা। মই নিজৰ আমেৰিকাত সকলোৱে কয় চব কাম নিজেই কৰিব লাগে, সেইটো সঁচা কথা। আমি বহুত কাম কৰিব লাগে, কিন্তু তাৰ মাজতো এই প্ৰজেক্টটোৰ কথা চিন্তা কৰি, বা যেতিয়া মোৰ এখন মিটিং হয়, অনলাইন মিটিং এখন হয় টিমটোৰ লগত, ইট এনাৰ্জাইজেছ মি কমপ্লিটলি ডাবল। এণ্ড honestly I'm living for it, to be honest. সঁচাকৈ মই এই প্ৰশ্নটো তেখেতৰ পৰা যদিও মই কৰিছোঁ, মই উত্তৰটো খুব ভালকৈ জানো, কাৰণ তেখেতক যিমান দেখিছোঁ, যিমান পাইছোঁ, যদি আমাৰ সময় এনেকুৱা হয়, তেখেতৰ তাত হয়তো মাজৰাতি হৈছে, কিবা এটা বিষয়ত, এইটো বিষয়ত কথা এটা আছিলে, ইমিডিয়েট আপোনাৰ পৰা সেইখিনি পাওঁ। গতিকে হয়, মানুহক আচলতে কামেই মানে এটা উজ্জীৱনী শক্তি হৈ থাকে মানুহৰ জীৱনত। আৰু ইউ আৰ ভেৰি ফৰ্চুনেট কি আপোনাৰ জীৱনত আপুনি ভালপোৱা কাম এটা হাতত আছে। বহুত মানুহৰ কপালত এইটো নাথাকে, আৰু আমি ফৰ্চুনেট যে আমি এনেকুৱা এটা কামত জড়িত হৈ থাকিব পাৰিছোঁ। মই আকৌ প্ৰজেক্টটোৰ বিষয়লৈ আহিব বিচাৰিছোঁ। মাজত এই কথাখিনি আহিলে, এতিয়া প্ৰজেক্টটোৰ ক্ষেত্ৰত আপুনি এটা ট্ৰায়েংগুলাৰ কথা ক'লে, স্কুল, কিন্তু মোক এটা কথা কওকচোন, কেনেকুৱা ধৰণৰ আৰম্ভণিৰ পৰ্যায়ত, যিমান ধৰণেৰে হয়তো আপোনালোকৰ কৰ্মশালা কেইখনত বহুত স্কুল আহিছিলে, মই নিজেও প্ৰথম কৰ্মশালাখনতেই আছিলোঁ, মহানগৰৰ বহুত কেইখন স্কুলে পাৰ্টিচিপেট কৰিছিলে। আজিৰ তাৰিখত কামৰূপ মহানগৰত আমি 3খন স্কুলত এই প্ৰকল্পটো কৰি আছোঁ।
যোৰহাটতো তেনেকুৱা হৈছিলে আমাৰ বিচিত্ৰ অভিজ্ঞতা আমাৰ যোৰহাট জিলাত হৈছে গতিকে আৰম্ভণিৰ পৰ্যায়ৰ চেলেঞ্জেছবিলাক কেনেকুৱা ধৰণৰ আছিল বাৰু চেলেঞ্জেছবিলাক প্ৰথম কথা আমি এটা বেৰিয়াৰ সাধাৰণতে মই প্ৰথমতে কৈছিলোঁ যে যিকোনো অনুষ্ঠানত গ'লে বা বিশেষকৈ বিদ্যালয়বিলাকত মই দেখোঁ যে যেনেধৰণে চলি আছে তেনেধৰণে চলিলে জীৱনটো সহজ হয় সেইটো সকলোৱে ভাবে তাত এটা নতুন কিবা এটা কৰিবলৈ গ'লে যথেষ্ট অসুবিধা হয় অভিজ্ঞতা যোৰহাটত খুব ভাল হোৱা নাছিলে গোলাঘাটত খুব ভাল হৈছে বৰ্তমান আৰু গুৱাহাটীৰ এই তিনিওখন স্কুলতো বেলেগ বেলেগ পৰ্যায়ত কামটো ভালদৰে চলি আছে আপুনি তেখেতসকলেও নিশ্চয় ভাল পাব পাঁচোখন স্কুলৰ অন্তত নামটো বা স্কুলকেইখনৰ অকণমান যদি আপুনি কয় হয় আমি ইয়াত ৰিফাইনাৰী হায়াৰ ছেকেণ্ডেৰী স্কুল গুৱাহাটী ৰিফাইনাৰী হায়াৰ ছেকেণ্ডেৰী স্কুল সেইখনত কৰি আছোঁ পাণ্ডু হায়াৰ ছেকেণ্ডেৰী স্কুলত কৰি আছোঁ আৰু জালুকবাৰী হায়াৰ ছেকেণ্ডেৰী স্কুলত কৰি আছোঁ গোলাঘাট জিলাত আমি নুমলীগড় হায়াৰ ছেকেণ্ডেৰী স্কুল আৰু এই দেৰগাঁও বালিকা হায়াৰ ছেকেণ্ডেৰী স্কুলত কাম কৰি আছোঁ বেলেগ বেলেগ ধৰণৰ অভিজ্ঞতা হৈছে কিছুমান ভেৰি পজিটিভ কিছুমান অসুবিধাজনক কামো আছে কিন্তু মই প্ৰকল্পটো আৰম্ভ কৰোঁতে মই প্ৰজেক্ট মেনেজমেণ্টৰ পৰা অহা মানুহ হিচাপে আই থট আই হেভ এ ডেডলাইন এণ্ড উইল ফিনিছ বাই ডেট ইট ডাজণ্ট ৱৰ্ক লাইক ডেট বহুত ফেক্টৰ আহি যায় আৰু বহুত ক্ষেত্ৰত মই তোমালোককে দেখিছোঁ বহুত বেলেগ বেলেগ ধৰণৰ এইটো এনেকুৱা নহয় যে এইটো প্ৰচিডিঅ'ৰ দিয়া হৈছে এইটো কৰি দিয়া ইট ডাজণ্ট ৱৰ্ক লাইক ডেট খুব ক্ল'জলি এওঁলোকে কাম কৰি আছে আৰু বেলেগ বেলেগ ধৰণৰ কথা কিছুমান আহি যায় কিছুমান পেৰেণ্টেল ইছ্যুজ আহি যায় কিছুমান আজিকালিতো বহুত কথা গোটেইখনতেই ড্ৰাগছ ইছ্যু বা এমুক ইছ্যু সেইবিলাক কথা ওলায় গতিকে প্ৰত্যেকটো কথাতে চকু দিবলগীয়া হয় গতিকে ডিৰেক্টলি প্ৰকল্পটোৰ প্ৰগ্ৰেছটো মেজাৰ কৰিবলৈ অসুবিধা হৈ যায় আমি বহুত ডাইগ্ৰেছ হৈ যাওঁ বাট কিন্তু সেইখিনি যদি আমি ছল্ভ কৰিব পাৰোঁ তাত বহুত ছেটিছফেকশ্যনো পোৱা যায় আমাৰ কাউন্সেলিং ছেশ্যন কিছুমান হৈছে মই এক্সেক্টলি সেই পইণ্টত আহিব বিচাৰিছোঁ তাৰ আগত আৰু এটা কথা আপোনাক কৈ থওঁ বা আমি শ্বেয়াৰ কৰি ল'ব বিচাৰিছোঁ ডেফিনেটলি আমাৰ দৰ্শকৰ সৈতে 2017 চনতে অসমত আপুনি মূল্যভিত্তিক শিক্ষাৰ কথা ভাবিলে আৰু আপুনি এটা কথা নিশ্চয় গম পায় যে নিউ এডুকেশ্যন পলিচি NEP যিটো NEPত কিন্তু মূল্যভিত্তিক শিক্ষাক গুৰুত্ব দিয়া হৈছে বহুত সময়ত বহুত ক্ষেত্ৰত আৰু এতিয়া মই দেখিছোঁ যে কামৰূপ মহানগৰতো আমাৰ শিক্ষা বিভাগৰ ফালৰ পৰা কোনো বিশেষ সংস্থাৰ সৈতে লগ হৈও মূল্যভিত্তিক শিক্ষাৰ নামত কিছু কাম কৰিবলৈ যত্ন কৰা হৈছে গতিকে আপোনাৰ নিজৰে ভাল নালাগেনে যে আপুনি ইমান আগতীয়াকৈ এই কামটোত হাত আগবঢ়ালে ডেট ৱাজ এ বিগ ছাৰপ্ৰাইজ আৰু মই যেতিয়া এই আমাৰ ভাৰতবৰ্ষৰ যিটো নতুন এডুকেশ্যনেল প্ৰচেছটো আৰম্ভ কৰিছে যিটো মূল্যভিত্তিক শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া হৈছে শিক্ষকক বহুত গুৰুত্ব দিয়া হৈছে সেই প্ৰচেছটো যেতিয়া মই 2-3 বছৰ পিছত কিতাপবিলাক পঢ়িলোঁ সকলোবিলাক পঢ়া নাই কিন্তু বহুত পঢ়িলোঁ পঢ়াত দেখি সঁচাই মই খুব আনন্দিত হৈছিলোঁ যে আৰু সেইটো ক্ষেত্ৰত মই তেতিয়া চিন্তা কৰিছিলোঁ যে আমাৰ টীমটোৱে আমাৰ দলটোৱে যদি এইখিনি 5খন স্কুলত কাম কৰি প্ৰচেছটো আয়ত্ত কৰি ল'ব পাৰে কেনেকৈ কামবিলাক ছাকচেছফুল হয় ক'ত ফেইলিয়ৰ হয় সেই বিষয়ে মোৰ ফালৰ পৰা তোমালোকে ইয়াত থাকা গতিকে তোমালোকে সেইটো জানিবা বিশেষকৈ আমাৰ ফালৰ পৰা কেনেকৈ চৰকাৰক বা চৰকাৰী স্কুলবিলাকত দেশখনক কেনেকৈ এইটো সহায় কৰিবলৈ মোৰ বোধেৰে তোমালোকে বহুত এডভাইচ দিব পাৰিবা এণ্ড দেয়াৰ শুড বি এন অপৰচুনিটি ডেট উই এক্সপাণ্ড লিটল মোৰ আৰু তোমালোকে যাতে বাকীবিলাক স্কুলতো যাতে ভালদৰে ইমপ্লিমেণ্টেশ্যন হয় আমাৰ প্ৰব্লেম ডাঙৰ ভাৰতৰ নিচিনা ডাঙৰ দেশ এখনত পলিচি খুব ভাল ভাল থাকিব পাৰে কিন্তু ইমপ্লিমেণ্টেশ্যন কৰাত বহুত বিফল হোৱা দেখা যায় কাৰণ ইমান ডাঙৰ দেশখনৰ ইমান কণ্ট্ৰল কৰা বৰ সুবিধা নহয় ডেম'গ্ৰাফিটো খুব ডেম'গ্ৰাফি ইজ পাৰ্টিকুলাৰলি নৰ্থ ইষ্টত ডেম'গ্ৰাফি ইজ চ' ডিফাৰেণ্ট গতিকে এইখিনি আমাৰ অভিজ্ঞতা মোৰ বোধেৰে তোমালোকে যিটো চৰকাৰে কৰিবলৈ লৈছে অসম চৰকাৰে হওক বা অন্য যিকোনো মানুহে হওক প্ৰাইভেট অৰ্গেনাইজেশ্যন হওক I think we should have the capability of distributing that to them, which will help for further expanding. আৰু এই ক্ষেত্ৰত ADI ইয়াৰ যিটো ফ্লেগশ্বিপ প্ৰজেক্ট ভেলু বেছড এডুকেশ্যন এণ্ড চাইল্ড ডেভেলপমেণ্ট তাৰ জৰিয়তে কিন্তু এটা খুব ধুনীয়া কাম আজিৰ পৰা
উৎকৰ 2 বছৰ আগতেই কৰিছিলে যে কামৰূপ মহানগৰৰ বহু সংখ্যক অধ্যক্ষ প্ৰধান শিক্ষকক এথিকেল লিডাৰশ্বিপ টিম বিল্ডিং বিষয়ক এক প্ৰশিক্ষণ দিয়া হৈছিলে স্পেচিয়েলিষ্টক মাতি আপুনি আছিল সেই সময়ত নহয়নে গতিকে সেই কামটো আমি যিমানলৈ পাৰোঁ আমি যত্ন কৰি আছোঁ আৰু এই ভিডিঅ'টোৰ জৰিয়তেও কনচাৰ্ণ অথৰিটিজ যিসকল আছে তেখেতসকললৈ আচলতে তেখেতৰ বাৰ্তাটো যোৱাটো খুবেই জৰুৰী যে এটা সংস্থাই 2017 চনৰ পৰা এজন ব্যক্তিৰ হেঁপাহ আৰু তেখেতৰ যিখিনি কৰ্মসূচী তাক লৈ আৰু নিজৰ ইন'ভেটিভ আইডিয়াজ একেলগ কৰি মূল্যভিত্তিক শিক্ষা আৰু শিশুৰ বিকাশৰ ক্ষেত্ৰত মানে টায়াৰলেছলি কাম কৰি আছে এই শব্দটোৱে মই ক'বলৈ ভাল পাম আৰু এই ক্ষেত্ৰত যদি এনেকুৱা হয় যি ক্ষেত্ৰতে প্ৰয়োজন হয় শিক্ষা বিভাগক যে অকণমান প্ৰশিক্ষণৰ দৰকাৰ আছে বা এই কিটো ক্ষেত্ৰত আমাৰ সহায়ৰ দৰকাৰ আছে আমি সম্পূৰ্ণ সাজু আৰু তেখেতে ইতিমধ্যেই কৈছে যে ডেলিভাৰেটলি নহয়নে স্বতঃস্ফূৰ্তভাৱে আৰু আন্তৰিকতাৰে বিষয়টো ল'ব লাগিব মই চেলেঞ্জেছৰ কথা পাতি আছিলোঁ আমাৰ এনেকুৱা অভিজ্ঞতাও হৈছে কোনো স্কুলত আমি যাম বুলি হয়তো গেটত তলা মাৰি থৈছে যে নালাগে এনেকুৱা বিষয় হয়তো সেইবোৰ স্কুলতে যদি শিক্ষা বিভাগৰ ফালৰ পৰা এখন নটিচ দিয়া হয় যে এই প্ৰজেক্টটো ইমপ্লিমেণ্ট কৰিবই লাগিব তেতিয়া কিন্তু সেইখন স্কুলে মানি লয় কথাটো অকণমান ছাৰপ্ৰাইজিং নহয়নে একজেক্টলি ছাৰপ্ৰাইজিং কিন্তু সেইটো ৰিয়েলাইজেশ্যন মই যিটো কৈছোঁ নহয় লিভ এজ উই আৰ লিভিং ডোণ্ট বডাৰ টু ইম্প্ৰুভ সেই মেণ্টেলিটিটো সকলোতে দেখা নাযায় আৰু এইটো সম্পূৰ্ণ বিনামূলীয়াকৈ কৰি থকা হৈছে আমাৰ কিমান কৰ্মশালা হয় কিমান আমি মানে শ অভিভাৱকক লৈ আমি বহিছোঁ আমি 1-to-1 কমিউনিকেট কৰিছোঁ আমাৰ এনেকুৱা অভিজ্ঞতাও হৈছে একেবাৰে ৰিম'ট এৰিয়াৰ অভিভাৱকৰ ঘৰলৈ আমি গৈছোঁ তেওঁলোকৰ সুবিধা অসুবিধাৰ বুজ লৈছোঁ আমাৰ টীমত চাইক'লজিষ্ট আছে পলাশ কলিতা ডাঙৰীয়াৰ কথা কৈছে খুব সুন্দৰ কাউন্সেলিং ব্যৱস্থা চলি আছে গতিকে অকণমান সেই ইনিচিয়েটিভবিলাকৰ বিষয়ে আপোনাৰ পৰা জানিবলৈ পালে নিশ্চয় আমাৰ দৰ্শকে ভাল পাব যে ভেলু বেছড এডুকেশ্যন এণ্ড চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্টৰ স্পেচিয়েলিটিটো কোনখিনি কামত আছে স্পেচিয়েলিটিটো মই তাৰ আগতে অকণমান সৰু এক্সাম্পল দি লওঁ এখন বিদ্যালয়ত আমি খুব উৎসাহেৰে আৰম্ভ কৰিছিলোঁ খুব ভাল বিদ্যালয় বুলিয়ে জনা যায় সেই বিদ্যালয়খনত এটা সময়ত গৈ আমাক ক'লে বোলে ছাৰ আপোনালোকৰ যিটো প্ৰচেছটো আমাক দি দিয়ক আমি ইমপ্লিমেণ্ট কৰিম সেইটো বস্তুটো তেনেকুৱা নহয় কাৰণ আমাৰ মানুহখিনি ট্ৰেইন মানুহ গতিকে তেওঁলোকে হাতে কামে লাগি কৰিলেহে সেইটো হয় এইটো এনেকুৱা নহয় যে 1 2 3 4 প্ৰচেছ কৰি পেলাই ইমপ্লিমেণ্ট কৰিব পাৰি সেইকাৰণে আমি সেইখন স্কুলৰ পৰা উইথড্ৰ কৰিলোঁ এতিয়াও ভাল স্কুল এইবোৰ কৰোঁ এটা প্ৰব্লেম হয় বিদ্যালয়বিলাকত মইতো বেয়া বুলি নকওঁ কম্পিটিটিভনেছ ইজ ভেৰি ইম্পৰ্টেণ্ট এখন স্কুলৰ ভালনে বেয়া এইটো হয় মেট্ৰিকত বা হায়াৰ ছেকেণ্ডেৰীত কেইজন ল'ৰাই ষ্টেণ্ড কৰিলে গতিকে লট অফ প্ৰাইভেট স্কুলছ পাৰ্টিকুলাৰলি আৰু গভৰ্ণমেণ্ট স্কুলতো টাৰ্গেট কৰে কেনেকৈ আমি কেইটামান ষ্টেণ্ড কৰিব পাৰোঁ আৰু চৰকাৰেও তেওঁলোকক বেছি এপ্ৰিচিয়েট কৰে কিন্তু কোৱালিটি এডুকেশ্যন বুলি যিটো কোৱা হয় সেইটো যথেষ্ট ৰিভলিউশ্যন আমেৰিকাত ট্ৰিমাণ্ডাছ প্ৰেছাৰ মানে both teacher and student তাৰ উপৰি যিকেইজন ষ্টুডেণ্ট ভাল তেওঁলোকক ভাল কৰাটো উচিতেই কোনো ছাপৰ্ট দিয়াটো কোনো কথা নাই কিন্তু বাকীবোৰ ষ্টুডেণ্টকো যাতে ওপৰলৈ নিব পাৰি সেইটোহে কোৱালিটি এডুকেশ্যনৰ আটাইতকৈ মানে মোৰ বোধেৰে মাইলষ্ট'ন বুলি কোৱা যায় ৰেডিমেড প্ৰডাক্টক লৈতো শিক্ষকে কাম নকৰে মানে কৰাটো উচিত নহয় যেতিয়া তেনেকুৱা এটা পৰিৱেশ আহে মোৰ লাগে যে হয়তো সেই শিক্ষকো সন্তুষ্ট নহয় শিক্ষকৰ কথাটো হৈছে কি গঢ়ে আপোনাৰ শৈশৱৰ শিক্ষকৰ কথা আপুনি কেতিয়াবা কৈছে যে শিক্ষকে গঢ়ে আৰু যদি এনেকুৱা হয় যে অ'কে এইটো একদম ঠিক ঠাক প্ৰডাক্ট ইয়াক যদি আমি একেবাৰে আগবঢ়াই দিওঁ আমাৰ বিদ্যালয়খনৰ ক্ষেত্ৰত গ্ৰেড হোৱাত সহায় হ'ব আমুক সহায় হ'ব মই ভাবোঁ যিটো কাৰণত 50 বছৰে ভাৰতৰ বাহিৰত থকা এজন অসমীয়া মানুহে এই কথাটোৰ কাৰণে এইটো এটা অন্যতম কথা যে আহি ইয়াত মূল্যভিত্তিক শিক্ষাৰ কথা ক'বলগীয়া হ'ল নহয়নে
চ' চেলেঞ্জৰ কথা পাতাৰ পিছত আমি পাতি আছিলোঁ যে স্পেচিয়েলিটি আমাৰ এই ভেলু বেছ এডুকেশ্যন এণ্ড চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট, যিহেতু আৰু সংস্থা এতিয়া দেখিছোঁ কামৰূপ মেট্ৰ'ত কোনোবাই আৰম্ভ কৰিবলৈ লৈছে, গতিকে আমাৰ মানে আপোনাৰ এই প্ৰকল্পটো যিটো টীমে আমি আগবঢ়াই নি আছোঁ, তাৰনো বিশেষত্বটো কি? কোনখিনিত এই প্ৰকল্পটো ইমান বিশেষ বুলি আপুনি ভাবে? আমি কোৱা নাই যে 100% ছাকচেছফুল চব স্কুলত হৈ 5খন স্কুলত হৈ গৈছে। আমি বেলেগ বেলেগ পৰ্যায়ত আছোঁ। এইটো এটা পাইলট প্ৰজেক্ট। গতিকে কিন্তু ছাকচেছ দেখিছোঁ। কিছুমান স্কুলত ক্লিনলিনেছৰ প্ৰব্লেম আছিলে। আমাৰ মানুহে গৈ তাত নিজে হাতত ঝাৰু লৈ বাথৰুমত গৈ কাম কৰিছে। সেইটোকে দেখি কেইবাজনো শিক্ষক আহিছে, ল'ৰা ছোৱালীবিলাকো আহিছে। এতিয়া তাৰে 2-এখন স্কুলৰ কথা মই এইবাৰ দুৰ্ভাগ্যবশতঃ মই যাব নোৱাৰিলোঁ। শুনিছোঁ যে সেইকেইখন স্কুলৰ বাহিৰৰ সোমাই গ'লেই মনটো ভাল লাগি যায়। চ' ডেট ইজ এ বিগ ছাকচেছ। আমাৰ কষ্ট হৈছিল নিজে, মানে এনেকুৱা নহয় যে ঝাৰু লোৱাটো কষ্টকৰ কাম। আমাৰ কষ্ট হৈছিলে মটিভেট কৰাত, যে বহুতৰ এইটো কনচেপ্ট থাকে যে আমি শিক্ষক হৈ পেলাইনো ঝাৰুটো ল'ম নে, এইটো ল'ৰা ছোৱালীৰ কাম। ল'ৰা ছোৱালীলৈ নিৰ্দেশটো যায় চাফা কৰা। আমি বুজাবলৈ যত্ন কৰিছিলোঁ যে আপুনি যদি সন্মুখত লেতেৰা দেখিছে আপুনি চাফা কৰি দিয়কচোন, আপোনাক দেখি তেওঁ কৰিব, নহয়নে? এইটো কনচেপ্ট আছিলে। গতিকে ক্লিনলিনেছৰ ক্ষেত্ৰত সঁচাকৈ বহুতখিনি আগবাঢ়িছে। আৰু আমাৰ নুমলীগড়ত খুব ধুনীয়া ইনিচিয়েটিভ আমাৰ কোঅৰ্ডিনেটৰে লৈছিল যে ছ'চিয়েল ৰেছপনচিবিলিটিক মাজত ক্লিনলিনেছক লৈছিলে। বুঢ়া পাহাৰ এৰিয়া তেওঁলোকে চাফ চিকুণ কৰিছিলে, যিহেতু বিভিন্ন দৰ্শনাৰ্থী আহে বহু লেতেৰা কৰি থৈ যায়। গতিকে আমাৰ নুমলীগড় হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ছাত্ৰ ছাত্ৰীৰ এটা দল লৈ গৈ আমাৰ চাৰুলাই গোটেই সেই জেগাটো চাফ চিকুণ কৰি আহিছিলে। স্কুলততো আমাৰ প্ৰত্যেকখন স্কুলত এটা এটা টীমেই আছে, আমি সেই হিচাপত মনিটৰিং কৰোঁ, কাম চলি আছে। কিন্তু আমাৰ এটা সাংঘাতিক ধুনীয়া কাম চলি আছে, যিটোক মই সদায় প্ৰায়ৰিটাইজ কৰাটো উচিত বুলি ভাবোঁ, মাইণ্ডফুলনেছ। মাইণ্ডফুলনেছটো মই এই বিষয়ে যথেষ্ট চৰ্চা হৈছে। মই আমেৰিকাৰ শিক্ষা ব্যৱস্থাত, বহুতে কয় যে আমেৰিকাত চবেই ভাল, চব কথা ভাল নহয়। আমাৰ প্ৰাথমিক লেভেলত বা স্কুলৰ লেভেলত নট নেচেচাৰিলি ভেৰি গ্ৰেট, তাতকৈ ইউৰোপত বহুত বেছি ভাল কাম হৈছে। ইউনিভাৰ্চিটিৰ লেভেলত ক'বই লাগিব আমেৰিকাত বহুত সুবিধা আছে, বহুত ৰিচাৰ্চ হৈছে। গতিকে আমি আমেৰিকাৰ এক্সাম্পল নলৈ মাইণ্ডফুলনেছটো কিছু অৱশ্যে মই আমেৰিকাতে প্ৰথম পঢ়োঁতে মানে আমেৰিকাৰ কেলিফৰ্ণিয়াৰ, সেইবোৰ গল্প ক'বলৈ হ'লে বহুত দীঘল হ'ব। কেলিফৰ্ণিয়াৰ কিছুমান পিছপৰা অঞ্চলৰ মাইকী মানুহৰ বুজোৱা হৈছিলে যে মাইণ্ডফুলনেছটো আৰম্ভ কৰিলে তেওঁলোকে কেনেকৈ নিজে শান্তি পাব, আৰু তাৰ লগতে ল'ৰা ছোৱালীক যদি শিকায়, ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ ক্ষেত্ৰতো যথেষ্ট পৰিমাণে উন্নতি হয়। সেই মাইণ্ডফুলনেছটো মেডিটেশ্যনেও কোৱা যায়। মানে ভাৰতীয় শব্দ এটা ধ্যান শব্দটো ল'বলৈ দিগদাৰীটো, সেইকাৰণে এইটো মাইণ্ডফুলনেছ কৰিছে। সেই মাইণ্ডফুলনেছটো আমি ইয়াত আৰম্ভ কৰা হৈছে। আমাৰ মাইণ্ডফুলনেছ ইনষ্ট্ৰাক্টৰ আছে। এই প্ৰথমতে গৈ এছেম্বলিত মুকুট দাস হয়। মাইণ্ডফুলনেছটো তাত শিকোৱা দেখুওৱা হয় কেনেকৈ কৰিব লাগে। আমি এইটো কথাই ৰিকুৱেষ্ট কৰিছোঁ। এই ক্ষেত্ৰত কিন্তু বহুত কেইজন স্কুল ইনস্পেক্টৰ আমি খুব ভাল পাইছোঁ, সহায়ো পাইছোঁ। 2-এটা জেগাত অসুবিধা হৈছিল আগতে, মই যিটো যোৰহাটত কৈছিলোঁ, কিন্তু ইয়াত বহুত সহায় পাইছোঁ যে প্ৰত্যেকটো ক্লাছৰ পৰা তুমি যদি 1 মিনিট বা 2 মিনিট সময় বাছি লোৱা, আৰম্ভণিতে 15 মিনিটমান সময়, 7 মিনিট 10 মিনিট, আমি 7 মিনিট 10 মিনিটেই কৰিছোঁ, কাৰণ পঢ়া শুনাটো কৰিবই লাগিব। গতিকে 7 মিনিট 10 মিনিট যদি ৰেগুলাৰলি মাইণ্ডফুলনেছৰ এটা ছেশ্যন কৰা যায়, আৰু মাইণ্ডফুলনেছটো কৰিলে এইটো চাইণ্টিফিকেলি প্ৰুভন, ৰাতিপুৱা যদি কৰে নহয়, নেক্সট 4 to 5 years ল'ৰা ছোৱালীৰ মানসিক অৱস্থাটো বহুত স্থিৰ হৈ থাকে, আৰু সেইটো স্থিৰ হ'লে পঢ়া শুনাটো কনচেনট্ৰেশ্যন কৰিব পাৰে। সেইটো ইম্পৰ্টেণ্ট, ফ'কাছ কৰিব পাৰে। সেইটো আমি কৰিছোঁ। মই যিটো শুনিলোঁ প্ৰজেক্ট টীমৰ লগত কথা পাতি, যে ভেৰি চুন দে উইল গ' টু গোলাঘাট ডিষ্ট্ৰিক্ট, নুমলীগড়ৰ কথা কৈছিলে। নুমলীগড় ইজ এন এক্সাম্পলাৰী স্কুল। আই লাভ টু মেনশ্যন ডেট। মই যোৱা সপ্তাহত সোমাইছিলোঁ তাত। ইট ৱাজ লেড ভেৰি ৱেল বাই মহেন শইকীয়া। Especially the leadership. Yeah, he is a special leader. And সেই মাইণ্ডফুলনেছটো তাতো আৰম্ভ কৰিব এতিয়া।
আৰু ইয়াতো বেলেগ বেলেগ ষ্টেজত আছোঁ আমি সেই বিষয়ে আলোচনা কৰিছিলোঁ কেনেকৈ আৰু আগবঢ়াই নিব পাৰি আমি প্ৰত্যেকখন স্কুলতে দেখিব যে 2-4 গৰাকীমান খুব ইণ্টাৰেষ্টেড থাকে এণ্ড দে ডু ইট হোল হাৰ্টেডলি কিন্তু সকলোকে উলিয়াই অনাটো যথেষ্ট অসুবিধা মই এজন ফিল্ড কৰ্ডিনেটৰৰ লগত আজি কথা পাতিছিলোঁ তেওঁ কৈছিলে ল'ৰা ছোৱালীবিলাকৰ কাম কৰাটো বহুত সহজ শিক্ষকবিলাকৰ লগত সকলোৰে লগত সহজ নহয় সেইটো সঁচা কথা সেইকাৰণে ইয়াত মই এইটোৱে মেনশ্যন কৰিলোঁ ডেটছ এ ফেক্ট গতিকে আমি সেই এৰিয়াটো ইম্প্ৰুভ কৰিব লাগিব ইম্প্ৰুভ কৰি যিমানেই শিক্ষকক আনিব পৰা যায় আৰু সেই শিক্ষকবিলাকৰ লগতে যদি আমি অভিভাৱকসকলকো আনিব পাৰোঁ তেতিয়াহ'লে বস্তুটো ছাষ্টেইনেবল হ'ব এণ্ড দেৰ ইজ নাথিং বেটাৰ দেন মাইণ্ডফুলনেছ য়েছ মই সেইকাৰণে আচলতে বিষয়টো আনিলোগৈ আৰু আমাৰ বহুতখিনি ইনিচিয়েটিভ আছে মই ক'লোঁ কাউন্সেলিং কৰা হয় আমাৰ ষ্টুডেণ্ট প্ৰফাইল তৈয়াৰ কৰা হয় আমি এক্স নামৰ ষ্টুডেণ্টজনক কি অৱস্থাত পাইছিলোঁ আৰু আমাৰ আফটাৰ কাউন্সেলিং তেওঁ কোন অৱস্থা পালেগৈ এনেকুৱা ধৰণৰ অলেখ ছাকচেছ ষ্টৰিজ আছে 2017 পৰা আজিৰ তাৰিখলৈকে আমি পাতি থাকিলে এই বিষয়ে শেষ নহ'ব কিন্তু মই কৈছিলোঁ যে যক্ষৰো ধন শেষ হ'ব যেতিয়া নিজৰ পৰা কৰি থাকে চেলেঞ্জেছ বুলি কোৱাৰ লগে লগে আমি হয় বহুত সময়ত এৰগেঞ্চি দেখিছোঁ বহুত সময়ত এনেকুৱা হয় যে তেওঁলোকে আমাক কি শিকাব এনেকুৱা পৰিৱেশো দেখিছোঁ বহুত সময় স্কুলবিলাকে সাংঘাতিক এটা প্ৰব্লেমত পৰে যে অভিভাৱক আৰু শিক্ষকৰ মাজত সেই দলংখন মজবুত নহয় সেইটো সমস্যা পাইছোঁ আৰু সকলোতকৈ ডাঙৰ কথা ল'ৰা ছোৱালীৰ ক্ষেত্ৰত সমস্যাবোৰ এনেকুৱা হয় এডলেশ্যন পৰ্যায়ত যেতিয়া আহে তেওঁলোকে বিভিন্ন মানে নল'বলগীয়া বাট ল'বলগীয়া পৰিৱেশবোৰ আহি যায় কাৰণ বহুত সময়ত ঘৰুৱা পৰিৱেশ সামাজিক পৰিৱেশ বা সমাজখনে তেওঁলোকক কেনেকৈ গ্ৰহণ কৰিছে বহুত সময়ত এম্পেথ পোৱা বহুত কম দেখা যায় গতিকে এইবিলাকৰ প্ৰভাৱ পৰিছে বিগেষ্ট প্ৰব্লেম ইজ ডেট কাম কৰিবলৈ পইচা লাগিবই হয়নে চ' কাম কৰিবলৈ যেতিয়া কিবা এটা পৰিকল্পনা কৰোঁ বহুত ভাবোঁ এইটো কথা ক'ম তেখেতে আকৌ পকেটৰ টকাকেইটাই দিব লাগিব নকৰিলেও নহয় এই ক্ষেত্ৰত মই আপোনাক স্পেচিয়েলি অনুৰোধ জনাইছোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় অত্যন্ত সহমৰ্মিতাৰে এইসমূহ দিশ তেখেতে লক্ষ্য কৰা আৰু আমি মানে তেখেতক লগ কৰা এটা যোগাযোগতো আছোঁ কিন্তু মই আশা কৰিম তেখেতে ভিডিঅ'টো নিশ্চয় চাব আপুনি প্ৰকল্পটোৰ হৈ তেখেতৰ প্ৰতি আপোনাৰ কিবা অনুৰোধ এই ক্ষেত্ৰত মই কোৱা নাই যে অকল ফিনান্সিয়েল ছাপোৰ্ট মই ক'ব বিচাৰিছোঁ এই মুহূৰ্তত অসমৰ এগৰাকী মই ভাবোঁ তেখেতে যথেষ্ট সহমৰ্মিতাৰে কথাখিনি চাই তেখেতৰ প্ৰতি আপোনাৰ ক'বলগীয়া কি থাকিব এই ক্ষেত্ৰত মই সেইটো কোৱাৰ আগতে আজি কালি নে পৰহি কোনোবা এজনে সুধিছিলে আপোনাৰ এই প্ৰকল্পটোৰ সপোন কি আছিলে সেই সপোনটোৰ কথা মই অকণমান কৈ লওঁ সপোন আছিলে আৰু এতিয়াও আছে মই ভাবিছিলোঁ আৰু ভাবোঁ যে এইটো সমগ্ৰ অসমতে ভাৰততো কৰা উচিত কিন্তু সমগ্ৰ অসমতে আমি অসমৰ ওচৰত হেৰিতে আছোঁ সমগ্ৰ অসমতে যাতে বিয়পি পৰে আৰু কিন্তু তাৰ কাৰণে এট দ্য এণ্ড অফ ইট যিটো অৰ্চনা বৰঠাকুৰে ক'লে যে আমাৰ দুবিধ ৰিচৰ্চেছৰ খুব দৰকাৰ হিউমেন ৰিচৰ্চেছ মই আশা কৰোঁ যাতে ভিডিঅ'টো শুনি বা দেখি আমাৰ যিবিলাক মানুহে কণ্ট্ৰিবিউট কৰিব পাৰে ফাইনেন্সিয়েলি নহ'লেও মানে তেওঁলোকৰ জনা কথাবিলাক তেওঁলোকৰ দক্ষতাৰে সময় কিছু দি পেলাই আমাক এডভাইচ কৰিব পাৰে বিদ্যালয়ত গৈ এইবিলাক বিষয়ে কথা বতৰা পাতি সেইটো যাতে কৰিব পাৰে সেইটো হ'ল কিন্তু আমাৰ নিজৰ অলপ এক্সপানশ্যন কৰিবলৈ হ'লে আমাৰ ডেফিনেটলি আৰ্থিক অৱস্থা টনকিয়াল নহয় বুলি কোৱা নাই চলি আছোঁ বুলি কৈছোঁ আৰু চলি আছোঁ গতিকে মোৰ মুখ্যমন্ত্ৰী মহোদয়ক মই লগ পোৱা নাই তেখেতৰ প্ৰতি মই এইটোৱেই অনুৰোধ তেখেতে বহুত ভাল ভাল কাম ইয়াত অসমত কৰি আছে গতিকে শিক্ষাৰ বিষয়ত নিশ্চয় আৰু মূল্য ভিত্তিক শিক্ষাৰ ক্ষেত্ৰতো শেহতীয়াকৈ সাংঘাতিক ভাল ইনিচিয়েটিভ তেখেতে লৈ আছে মানে সত্যনাৰায়ণ বৰাৰ চৰিত্ৰবোধ কিতাপখনৰ ৰিপ্ৰিণ্ট কৰাইছে চৰকাৰীভাৱে আৰু ইমান ধুনীয়াকৈ সেই কিতাপখনৰ চাৰ্কুলেশ্যনতো তেখেতে ইনিচিয়েটিভ লৈছে তেখেতৰ কথাত আমি সেই বিষয়ে গম পাইছোঁ গতিকে মই খুব আশাবাদী আৰু মই বিচাৰিছোঁ যে আপোনাৰ কথাকেইটা শুনি তেখেতে নিশ্চয় এই ভেলু বেছ এডুকেশ্যন এণ্ড চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্টটোত এগৰাকী যিহেতু তেখেত এতিয়া বৰ্তমান আমাৰ ৰাজ্যখনৰ অভিভাৱক নহয়নে
তেখেতে সেইখিনি সহযোগিতা আগবঢ়াব সেইকাৰণে মই আপোনাক পোনপটীয়াকৈ ধৰি লওক আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে এই ভিডিঅ'টো যদি চাই আছে আপুনি কি ক'ব মানে আমাৰ বস্তুটো এনেকেই হ'লে ষ্টেগনেণ্ট হৈ থাকিব এক্সপাণ্ড কৰা খুব দৰকাৰ আৰু আমাৰ অভিজ্ঞতাটো মই কিছু সময়ৰ আগতে কৈছিলোঁ যে আমাৰ অভিজ্ঞতাটোৰ পৰা যাতে দেশখনে বেনিফিট হ'ব পাৰে আৰু এনেকৈ বহুত এক্সপিৰিয়েঞ্চ পালে যোৱা কেইবছৰত বহুত সৰু সৰু কথাত বহুত আছে ভিতৰুৱা কথা গতিকে সেইখিনিত যাতে মুখ্যমন্ত্ৰী মহোদয়ক এইটোৱে অনুৰোধ কৰিলোঁ যাতে আমাৰ প্ৰজেক্টৰ ফালে এবাৰ চাই আৰু কি ধৰণৰ বাট দেখুৱাব পাৰে তেখেতে আৰ্থিকভাৱে ডেফিনেটলি আৰু বাকী সামূহিক মোবিলাইজেশ্যনৰ প্ৰজেক্টটো আমি চব এতিয়া 5খন বিদ্যালয়ৰ বাহিৰে আমি 6 নম্বৰখন বিদ্যালয় ল'বলৈ আমি বহুত ভাবিবলগীয়া হ'ব কিন্তু হীৰেণ শৰ্মা ডাঙৰে ইতিমধ্যে কৈছে যে এই প্ৰকল্পটো সকলো বিদ্যালয়লৈকে যাওক কাৰণ বিদ্যালয় কিয় লোৱা হৈছে এখন বিদ্যালয়ে এখন সমাজক প্ৰতিনিধিত্ব কৰে সেই যে অকণ ল'ৰা ছোৱালীবিলাক ওলাই যাব তেওঁলোকেই ভৱিষ্যতৰ ডাঙৰ মানুহ নহয়নে গতিকে সেইকাৰণে বিদ্যালয় সম্প্ৰদায়ক লোৱা হৈছে আৰু এই ক্ষেত্ৰত আমাৰ এইটো হয় এতিয়া কামৰূপ মহানগৰৰ যিগৰাকী বিদ্যালয় পৰিদৰ্শক দীপিকা চৌধুৰী বাইদেউ ইমান সুন্দৰকৈ আমাক ছাপোৰ্ট কৰিছে তেখেতে ইয়াৰ মানে বিভিন্ন ক্ষেত্ৰত তেখেতে আমাৰ কিবা এটা কৰ্মশালা হ'লেও তেখেতে আগ্ৰহ প্ৰকাশ কৰিছে আমাৰ লগত জইন কৰিছেহি কিবা এটা অসুবিধা হ'লে তেখেতক আমি সুধিলেও তেখেতে আমাক দিহা পৰামৰ্শ দিছে ইয়াৰ আগতে প্ৰসন্ন বৰা ছাৰ তেখেতেও বিশেষকৈ আমাৰ এই প্ৰিন্সিপালসকলৰ যিটো ৱৰ্কশ্বপ হৈছিলে যথেষ্ট সহায় কৰিছিলে যোৰহাটত আমাক এজন বিশেষ ব্যক্তি পাইছিলোঁ নাৰায়ণ কোঁৱৰ ছাৰ তেখেত বৰ্তমান শিক্ষা বিভাগৰ কমিশ্যনাৰ হিচাপে কামৰূপ মেট্ৰত আছে গতিকে তেখেতেও আমাক যথেষ্ট ছাপোৰ্ট কৰিছিলে কিন্তু এই সকলো ছাপোৰ্টৰ পিছতো আমি বিচাৰোঁ যে অসমৰ শিক্ষা বিভাগে যদি আছাম ডেভেলপমেণ্ট ইনিচিয়েটিভ ADI ফ্লেগশ্বিপ প্ৰজেক্ট ভেলু বেছ এডুকেশ্যন এণ্ড চাইল্ড ডেভেলপমেণ্টক তেওঁলোকৰ কাৰ্যক্ৰমৰ ভিতৰত লৈ হ'লেও আমাক আগবাঢ়ি যোৱাত সহায় কৰে আমি সেৱা আগবঢ়াবলৈ সাজু আমাক কিছু সুবিধাৰ প্ৰয়োজন আছে এতিয়া কোনোবা এখন বিদ্যালয়লৈ যাওঁ কিবা এটা কথা কয় যে আপোনালোকৰ জৰিয়তে এইটো হ'ব পাৰে নেকি আমি নতুনকৈ হিউমেন ৰিচোৰ্চ ল'বলৈ আমাৰ বহুত চিন্তা কৰিব লগা হয় মই জানো ইকনমি মই কৈছোঁ বাৰম্বাৰ কৈছোঁ যে যক্ষৰো ধন শেষ হয় গতিকে আমি বহুত ভাবিবলগীয়া আছে এই ক্ষেত্ৰত যিসকলে পাৰে অৰ্গেনাইজেশ্যনেল ছাপোৰ্ট মই বাৰে বাৰে শিক্ষা বিভাগৰ কথা এইকাৰণেই কৈ আছোঁ নিউ এডুকেশ্যন পলিচি ইমপ্লিমেণ্ট হ'বলৈ আৰম্ভ কৰিছে হ'বলৈ গৈ আছে গতিকে এইখিনি সময়ত যদি এনেকুৱা এটা প্ৰকল্পক অসমৰ শিক্ষা ব্যৱস্থাই নিজৰ কৰি ল'ব পাৰে নিশ্চিতভাৱে অসমৰ শিক্ষা ক্ষেত্ৰত কিন্তু আমূল পৰিৱৰ্তন আহিব এইটো ক্ষেত্ৰত মই দৃঢ় বিশ্বাসী আৰু আমি কাম কৰিবলৈ নাভাগৰা এটা টীম আছোঁ তেখেতৰ বয়স ক'ব নাপায় কিন্তু এটা কথা মই কওঁ যে ৭৫ বছৰ ঊৰ্ধৰ এজন মানুহে দুৰন্ত তৰুণৰ দৰে কিন্তু কাম কৰি আছে সপোন এটা লৈ কাম কৰি আছে আৰু এই ক্ষেত্ৰত কৰিব পৰা সহযোগিতাখিনি আমি সমাজৰ সকলো পক্ষৰ মানুহৰ পৰা বিচাৰিছোঁ নহয়নে হয় হয় প্ৰজেক্টৰ কথা পাতিলোঁ আৰু পাতিবলগীয়া নিশ্চয় বহুত আছে আমাৰ এটা সুন্দৰ মেথডলজি আছে ডক্টৰ প্ৰদীপ বৰঠাকুৰে তৈয়াৰ কৰি দিছিলে সেই হিচাপত আমি কাম কৰি আছোঁ আৰু বিভিন্ন ধৰণে ছাত্ৰ ছাত্ৰীৰ জীৱনক প্ৰভাৱিত কৰিব পৰা যথেষ্টখিনি ইনিচিয়েটিভ আমাৰ লৈ থকা হৈয়ে থাকে সময়ে আমাৰ প্ৰত্যেকজন ফিল্ড কোঅৰ্ডিনেটৰ প্ৰত্যেক দিনেই প্ৰত্যেকখন বিদ্যালয়লৈ গৈ আছে আমি নিজেও মনিটৰিং কৰিছোঁ আমি নিজেও গৈছোঁ তেখেত জড়িত হৈ আছে অলপতে আমি ব্ৰেষ্ট কেঞ্চাৰ ৰিলেটেড এৱাৰনেছ কেম্প কৰিছোঁ কালিফৰ্ণিয়াৰ এগৰাকী চিকিৎসক ডক্টৰ দেবা শৰ্মা আহিছিলে তেখেতে খুব সুন্দৰকৈ ছেশ্যন আগবঢ়াই থৈ গৈছে ডক্টৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সহযোগত কৰা হৈছে এই ধৰণৰ অলেখ কাৰ্যসূচী আমি কৰিছোঁ আৰু কৰি থাকিম কাৰণ উই আৰ আনষ্টপেবল হয়নে চ' আমি কাম কৰি থাকিম এতিয়া মই অকণমান আপোনাৰ জাৰ্ণিটোলৈ আহিব বিচাৰিছোঁ ইমানখিনি কথা এইকাৰণেই পাতিলোঁ কাৰণ মই জানো যে হীৰেণ শৰ্মা বুলি ক'লে VB ভেলু বেছ এডুকেশ্যন এণ্ড চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট আমি এনেকুৱা এটা কথা ন অংগাংগী ইটো সিটোৰ লগত ৰিলেটেড এটা টকাৰ যেনেকৈ ইপিঠি সিপিঠি ঠিক তেনেকুৱা এটা কথা কিন্তু about your personal journey চোলা ধৰাৰ পৰা আমেৰিকালৈকে মাজত আপুনি বোধকৰো ওমানত আছিলে কিছু বছৰ প্ৰজেক্ট মেনেজমেণ্টৰ বহুত বিস্তৰ অভিজ্ঞতা আছে আপুনি এগৰাকী লেখক আপোনাৰ চুটি গল্প আপোনাৰ উপন্যাস
বিভিন্ন ধৰণৰ আপুনি ইতিমধ্যে অসমীয়াত লিখিছে প্ৰকাশ কৰিছে আৰু মই নিজেও পঢ়িছোঁ যথেষ্ট ভাল লগা লিখে আপুনি এই গোটেইখিনিৰ মাজত মানে আপোনাৰ যদি জাৰ্নিটো মই ডিফাইন কৰিবলৈ দিওঁ বোধকৰো 1968 চনত আপুনি উচ্চতৰ মাধ্যমিক 1963 চনত উচ্চতৰ মাধ্যমিক তেখেতে অসমৰ ভিতৰত ৫ম স্থান অধিকাৰ কৰিছিলে সেই তেতিয়াৰ পৰা আজিৰ তাৰিখলৈ আনস্ক্ৰিপ্টেড উইথ আৰ্চিৰ ষ্টুডিঅ'ত আপুনি বহি মই যদি কওঁ যে about the journey আপোনাৰ আটাইতকৈ কোনকেইটা কথা ক'বলৈ ভাল লাগিব It's a long journey মই প্ৰথম কথা হ'ল মই কাম কৰি ভাল পাওঁ আৰু কাম কৰিলে ভালকৈ কৰিব লাগে বুলি মই ল'ৰা ছোৱালীকো সদায় কওঁ যদি কোনোবাই কয় যে ঝাৰুটো আনি পেলাই ঠাইখন কিন্তু একেবাৰে নিখুঁতভাৱে সাৰিব লাগিব that's what I put in front of me ভাল কৰা কাম এটাই ভাল কাম কৰিলোঁ যে মোৰ আটাইতকৈ হেপিয়েষ্ট কেৰিয়াৰৰ হেপিয়েষ্ট দিনবিলাক আছিলে মই প্ৰজেক্ট মেনেজমেণ্ট কৰি খুব ভাল পাওঁ মানুহৰ লগত কাম কৰি ভাল পাওঁ আৰু মোৰ এটা ইনষ্টিংক্ট এটা আছে ইফ আই টেক লট অফ ইনপুট ফ্ৰম এভৰিবডি এণ্ড আই টেক জেনেৰেলি এ ভেৰি গুড ডিচিশ্যন আউট অফ ইট মোৰ এটা কুৱেশ্যন আছে হয় যিটো প্ৰজেক্ট মেনেজমেণ্টক লৈ পেলাই আমাৰ বহুত সময়ত আমি কওঁ ন অসমত প্ৰফেচনেলিজিম নাই কিবা নাই বহুত সঁচাকৈ বহুত সময়ত অলপ নিজেও ডিষ্টাৰ্ব হৈছোঁ বা নিজেও নিজকে এফিচিয়েণ্ট বুলি ভাবিব পৰা পৰিৱেশ এটা হোৱা নাই প্ৰজেক্ট মেনেজমেণ্টৰ কি পইণ্ট বুলি ক'লে আপুনি কি বুলি ভাবে এগৰাকী সফল সেইটো এতিয়া মই সেইটো ঠেকি পেলাই শিকোঁ বুলি যে কৈছিলোঁ মই প্ৰজেক্ট মেনেজমেণ্ট বুলি ক'লে ইজ ভেৰি ডিৰেক্ট গ'ল ওৱান্স উই ডিফাইন এ প্ৰজেক্ট এইটো ট্ৰায়েংগল বুলি কয় ট্ৰায়েংগলটোত স্কেজুল থাকিব ইট হেজ টু বি স্কেজুল ড্ৰিভেন financially it has to be acceptable you cannot keep spending money and it has to be quality hey triangle to khorai project management খুব আৱশ্যক and what about a time limit এটো schedule okay yeah time limit গতি হেইটো খুব project management if you are doing all those three correctly you are a good project manager and so our target was always for that and what about team building Team building is a part of it. It's very difficult. My team building is I enjoyed it. बहुत दिगलिया हो जाबो. माने towards the end my project development project manager आसिलो. माने नতুন project केनेके develop কৰি পাৰি. হেতু ক্ষেত্ৰত oil field যেতিয়া কাম কৰিছিল ন all projects are not viable. আৰু কিছু কিন্তু project লোৱাৰ পিছত সেই projectটো 4-5 বছৰ সবেই কোনে এৰি দিব নখোজে. There is an instinct in the project management the team এটা build কৰিলে project viable নহব পাৰে কিন্তু towards the end of my last 4-5 years I was working on project development and তেতিয়া মোক পঠিওৱা হৈছিল বহুত project হলে go and assess why it is and I had to kill a lot of projects so I became very unpopular in that respect there কিন্তু it was appreciated very much যে কিছুমান project পইচা খৰচ কৰি গৈ থাকিলে যে projectটো ভাল হ'ব হেতু নহয় গটে প্ৰজেক্টটো হেতু ভায়াবল নহয় গটিকে হেখিনি এটা দ্যাট ওয়াজ এ ভেৰি গুড লাৰ্নিং ফৰ মি হোল লাইফ মোক হিউষ্টনৰ পৰা ওমানলৈ পঠাইছিলে ওমানলৈ আহিছিলোঁ ওমানত পেট্ৰলিয়াম ডেভেলপমেণ্ট কোম্পানী বুলি আছে তাত বহুত বেলেগ ধৰণৰ কথা সুধিলোঁ হাউ টু ডু টোটেল ৰিলায়েবিলিটি মেনেজমেণ্ট প্ৰজেক্ট কণ্ট্ৰল কেনেকৈ কৰিব লাগে সেইবিলাক বহুত কথা শিকিলোঁ তাৰ মাজে মাজে দুই এটা গল্প লিখিবলৈ ল'লোঁ ক'ৰবাত লুইটৰ পৰা মিছিছিপি এখন আলোচনী আমি মানে প্ৰকাশ কৰোঁ প্ৰতি বছৰে তাত লিখিবলৈ ল'লোঁ লিখি পেলাই কোনোবাই ভাল পালে মোৰ 4-5জনমান ডাই হাৰ্ড ফেন আছে এজন ইয়াত আছে দুজনমান ইয়াত আছে আৰু তাতো কেইবাজনো আছে তেওঁলোকে ফোন কৰি লিখিব বোলে এইটো হেৰি চকু পানী ওলাই গ'ল এইটো বোলে ইমান ৰিয়েলিষ্টিক হৈছে নেক্সটখন কেতিয়া লিখিব চ' ডেট গিভছ এ লট অফ মই কিন্তু নিলিখোঁ যে মোৰ কিবা নাম হ'ব বা সকলোৱে পঢ়িব ইটছ ডিফিকাল্ট আমি তাত থাকি বিশেষকৈ কিছুমানে ভাল কিতাপ লিখিছে মোৰ কিতাপ ইমান ভাল বুলি মই ধৰা নাই গতিকে আই ডোণ্ট এক্সপেক্ট ডেট কিন্তু সেই কিতাপখন যেতিয়া মই ছমাহৰ পিছত নিজে এবাৰ পঢ়ি পেলাই এটা গল্প পঢ়োঁ আই গেট থ্ৰিলড ইট ৱাজ এ ডিফাৰেণ্ট এক্সপিৰিয়েঞ্চ গতিকে সেইটো এটা ভাল কাম এতিয়াও কৰি আছোঁ এখন উপন্যাস লিখিবলৈ চেষ্টা কৰি আছোঁ থিমটো হেৰিটো ক'লে গ'ব an Assamese girl from Louis to Mississippi.
জাৰ্নি অফ এন আছামিজ গাৰ্ল ফ্ৰম লুইট টু মিছিছিপি Okay. সেই বুলি ভাবি থৈছোঁ আৰু গতিকে সেইটো লিখা শেষ কৰিব লাগে আৰু তাৰ মাজত আমি আমাৰ প্ৰজেক্টটো আৰু কেনেকৈ যিটো তুমি এপিল কৰিলোঁ বা মই এপিল কৰিলোঁ কেনেকৈ আৰু সহায় লৈ মই এইখিনিতে মোৰ ড্ৰিমটোৰ কথাটো কমপ্লিট নহৈছিলে কৈ দিম নেকি ড্ৰিমটোৰ কথা মোৰ এইটোৱে আছিলে যেতিয়া আৰম্ভ কৰিছিলোঁ যে প্ৰতিখন স্কুলতে ভেলু বেছ এডুকেশ্যনটো এষ্টাব্লিছ হওক দেওবাৰে আমি আগতে ময়ো চাইছিলোঁ মহাভাৰত ৰামায়ণ চাইছিলোঁ চব টিভিত দৌৰি আহে কিয় আমি এনেকুৱা এটা কৰিব নোৱাৰোঁ যে ভেলু বেছ এডুকেশ্যনটো ইমান ইণ্টাৰেষ্টিং কৰিব পাৰোঁ কৰি যাতে ল'ৰা ছোৱালী বা মাক বাপেকবিলাকে বিশেষকৈ তেওঁলোকে আহি পেলাই বহে যায় শনিবাৰে 9টা বজাত এইটো আহিব এতিয়া আমি চাম ডেট শ্বুড বি এ ৱে আৰু তাৰ কাৰণে মই নিউজ পেপাৰ অৰ্গেনাইজেশ্যনবিলাক আৰু টিভি চেনেলবিলাকক সেইটো জানো যে এনেকুৱা এটা ছাবজেক্ট প্ৰফিটেবল হয়তো নহ'বও পাৰে বাট এজ এ ছ'চাইটেল ৰিকুৱাৰমেণ্ট why not you come out and make it different say প্ৰত্যেক সপ্তাহতে পাৰিলেতো ভালেই কিবা কিবি হয়তো নাটক কৰিলে কিবা এটা কোনোবা হয়তো সাধু ক'বলৈ দিলে যাতে ল'ৰা ছোৱালীবিলাকে ইণ্টাৰেষ্ট পায় সেইটোৱে মোৰ ড্ৰিম আৰু ফাইনেলি যদি আগবাঢ়িব পৰা যায় ইন ফিউচাৰ চামৱেৰ এণ্ড উই শুড হেভ চাম ইনষ্টিটিউটছ হিয়াৰ হু কেন টিচ ভেলু এডুকেশ্যন সেইটো কৰিব পৰা যায় আমি যেনেকৈ শিকাইছোঁ দেয়াৰ হেজ টু বি চাম কোচিং চাম পিপল তুমি যদি নতুনকৈ 5গৰাকী মানুহ ল'লা 5গৰাকী মানুহ তাত যদি তুমি দে গ' থ্ৰু এ প্ৰপাৰ প্ৰচেছ দে উইল বি মোৰ ইকুইপড কাৰণ বহুত স্কুলত যেতিয়া হ'ব তেতিয়া সেইখিনি দৰকাৰ হ'ব গতিকে দ্যাট ৱাজ কাইণ্ড অফ মাই ড্ৰিম এক্সেক্টলি খুব সুন্দৰকৈ তেখেতে নিজৰ সপোনৰ কথা ক'লে আৰু কৈ থাকোঁতে মোৰ লাগিছে মানে এইটো আমি কিয় কৰিব নোৱাৰোঁ ইমানবোৰ চেনেল আছে তাত যেনেকৈ আজি আনস্ক্ৰিপ্টেড উইথ আৰ্চিত আমি পাতিছোঁ চেনেলটো আৰম্ভ হোৱা বেছি দিন হোৱা নাই আৰু ইয়াৰ আগতে 2020 চনত মই জুমত আৰম্ভ কৰিছিলোঁ তেতিয়া বোধকৰো পডকাষ্টৰ ইমান কনচেপ্ট অসমত ইমান হোৱাই নাছিলে তেতিয়াই মই হীৰেণ শৰ্মা ডাঙৰীয়াৰ লগত কিন্তু এনেকুৱা বিষয়ত এটা ভিডিঅ' কৰিছিলোঁ চ' মোৰ কাৰণে মোৰ এই মঞ্চখনত অন্ততঃ মই মাহত এটা দিন হ'লেও মই ভেলু বেছ এডুকেশ্যনৰ নামত দিবলৈ আই এম কমিটেড ডেফিনেটলি কমিটেড তেনেকুৱা বিষয়ত আমি কথা পাতিম আৰু এইটো মই আজিয়ে এনেকৈ কৈ দিছোঁ বাট এইটো এটা এনেকুৱা ইমান এটা টাইনি ষ্টেপ কিন্তু প্ৰত্যেকটো চেনেলৰ পৰাও যদি এনেকুৱা এটা হয় যে আমি ল'ৰা ছোৱালীক কওঁ মোবাইলটোতে কিমান মুৰগুজি চাক টিভিত অকণমান নিউজ চাবি বা পেপাৰখন অকণমান পঢ়িবি কি পঢ়িব ফ্ৰণ্ট পেজতে যদি ইমান নেগেটিভ নিউজবোৰ থাকে ইমান এনেকুৱা কথাবোৰ থাকে টিভিটো খোলাৰ লগে লগে ক'বলৈ বেয়া লাগে যে এনেকুৱা নিউজবোৰ থাকে তাৰ মাজত হীৰেণ শৰ্মা ডাঙৰীয়াই যিটো পৰামৰ্শ আগবঢ়াইছে যে ভেলু বেছ এডুকেশ্যনক লৈ অন্ততঃ এটা পৃষ্ঠা দিয়ক মাহত এটা পৃষ্ঠা দিয়ক মাহত এটা শ্লট দিয়ক এটা চেনেলৰ পৰা কিয় নহ'ব নোৱাৰে কওকচোন আমি কৈছোঁ ন আমি অহৰহ সাজু আছোঁ আমি শিকিবলৈ সাজু আছোঁ আমি জনাখিনি দিবলৈ সাজু আছোঁ নহয়নে হয় হয় গতিকে এই ক্ষেত্ৰত সংশ্লিষ্ট যিসকলে এই মুহূৰ্তত ভিডিঅ'টো চাই আছে অকণমান গুৰুত্ব সহকাৰে ল'লে সঁচাই ভাল লাগিব কাৰণ আমি আমাৰ কামৰ মাজেৰে জীয়াই থাকিব বিচাৰোঁ আচলতে আমি জীয়াই থাকোঁ আমাৰ কামৰ মাজতহে বাকীবোৰ একদম আননেচেচাৰী কথা গতিকে আমি যদি এনেকুৱা কামৰ জৰিয়তে সমাজৰ মানুহৰ আমাৰ উত্তৰ প্ৰজন্মৰ কামত অহা কিছু কাম কৰিব পাৰোঁ মই ভাবোঁ কৰা উচিত আপোনাৰ পাৰ্চনেল জাৰ্নিৰ কথা পাতি আছিলোঁ লেখক হিচাপে আপোনালোকে দৰ্শকে গমেই পালে তেখেতে উপন্যাস লিখিছে গল্প লিখিছে তাৰ সমানে সমানে তেখেতে প্ৰজেক্ট মেনেজমেণ্টৰ বিষয়তো বিভিন্ন ধৰণে গাইড কৰিছে বিভিন্ন ধৰণে প্ৰজেক্ট ডেভেলপমেণ্টৰ কাম কৰি আছে তাৰ সমানে সমানে তেখেতে গাৰ্ডেনিং কৰে তেখেতে খুব ভাল চিনেমা চায় বিভিন্ন ধৰণৰ আগ্ৰহ আছে মই একদম পাৰ্চনেল কুৱেশ্যন এটা সুধিছোঁ ভেলু বেছ এডুকেশ্যনে আপোনাৰ কি সলনি কৰিলে এই প্ৰজেক্টটো কৰাৰ পিছত সলনি কিবাটো নিশ্চয় সলনি কৰিছে সলনি কৰাও নাই সলনি কৰিছে এইটোৱেই যে মই কথাবোৰ অলপ চিন্তা কৰি মুখতে মানে কিবা শুনিলেই কিবা এটা ৰিয়েকশ্যন কৰাৰ এটা স্বভাৱ আছিলে মোৰ দেই আছিল সেইটো বহুত কমিলে এতিয়া অকণমান এনালাইজ কৰিবলৈ শিকোঁ and I don't get daunted by negativity. মানে এতিয়া আপনি proactive হৈছে I can fight back কিন্তু তথাপিও ইমান কমান খং এটা সদায়
থাকে কেতিয়াবা বহুত দিনৰ মূৰত কওঁ আমাৰ বহুত ডিবেট হয় বহুত সময়ত আমাৰ বহুত ডিবেট হয় কিন্তু এটা বস্তু মন কৰিছেনে যে মতান্তৰ হোৱাটো খুবেই এটা হেল্ডি প্ৰচেছ নহয় আপোনাৰ মতটোক যদি মই সদায় য়েছ কৈ থাকোঁ তেতিয়াহ'লে মই মোৰ ইণ্ডিভিজুৱেল এক্সিষ্টেঞ্চটোৰ যিবিলাক চিন্তা সেইবিলাকে কেতিয়াও মান্যতা নাপাব বা ডেভেলপ নহ'ব কিন্তু কেতিয়াও মনান্তৰ নহয় আমি মনেৰে কেতিয়াও বেয়া পোৱা পৰিৱেশ নহয় আমাৰ মাজত ডিবেটটো খুব এটা হেল্ডি প্ৰচেছ বুলি মই বিলিভ কৰোঁ চ' এইটো বস্তু গম পালোঁ যে ভেলু বেছ এডুকেশ্যনৰ পিছত আপোনাৰ অকণমান খংটোৰ ওপৰত নিয়ন্ত্ৰণ আহিলে আপুনি ৰিয়েক্টিভ নহয় আপুনি প্ৰ'এক্টিভ হ'ব পৰা হৈছে আৰু আপুনি কৈছে যে লাৰ্ণিং এক্সপিৰিয়েঞ্চৰ শেষ নাই আমি শিকি থাকিবলগীয়া হয় গতিকে আমি শিকি গৈ থাকিম আৰু কিবা কিবি সলনি হ'ব কেইটামান শ্বৰ্ট কুৱেশ্যন আৰু বেছি সময় নলওঁ কাৰণ আপোনাৰ নিমন্ত্ৰণ আছে বেছি সময় মোক দিব নোৱাৰিব যদি আপোনাক সোধোঁ এইটো একদম হেৰি প্ৰশ্ন আপুনি সঁচাকৈ আমেৰিকাত থাকি ভাল পায় নে অসমত থাকি ভাল পায় It's a very heavy question. মই য'তে থাকোঁ ত'তে মেনেজ কৰিব পাৰোঁ এটা কথা কিন্তু অসমলৈ আহি নিশ্চয় বেছি ভাল পাওঁ সেইটো ক'ব লাগিব কিন্তু এনেকুৱা নহয় মোৰ পৰিবাৰ কিন্তু অসম বুলিলে পাগল বৰমাকটো ক'বই নালাগে গতিকে তেওঁৰ মনটো ইয়াতে থাকে বেছিভাগ মোৰ তেনেকুৱা নহয় আই কেন মেনেজ মোৰ লেছ এনি প্লেচ আৰু এটা সময়ত এনেকুৱা হৈছিলে যে হিউষ্টন টেক্সাছতে বহুত দিনৰ পৰা আছোঁ যেতিয়া ঘূৰি যাওঁ সেইখনো ঘৰটো বিশেষকৈ যেতিয়া নিজৰ তিনিওটা ল'ৰা ছোৱালী তাতে থাকে নাতি নাতিনী লৈ আমেৰিকাতে থাকে গতিকে ডেট হেজ গট ছেপাৰেট এট্ৰেকশ্যন ডেফিনেটলি ইয়াত মোৰ বেছি সম্বন্ধ বৰ্তমান ভেলু বেছ এডুকেশ্যন প্ৰজেক্ট সঁচা কথা কৈ দিছোঁ আত্মিকভাৱে সোমাই পৰা এটা বিষয় আৰু এটা প্ৰশ্ন আমেৰিকাৰ শিক্ষা ব্যৱস্থা আৰু অসমৰ শিক্ষা ব্যৱস্থাৰ মাজৰ মূল পাৰ্থক্য কি বুলি ভাবে মই মাজতে এবাৰ কৈছিলোঁ আমেৰিকাৰ শিক্ষা ব্যৱস্থা মই স্কুলবিলাকতো গৈছোঁ যিটো কোৱালিটি এডুকেশ্যন কিছুমান খুব প্ৰাইভেটলি হৈছে ডক্টৰ গ্লাছাৰ বুলি এজন আছিলে তেখেত ঢুকালে তেখেতে মিছেছে কিছুমান কাম কৰি আছে তেখেতে কোৱালিটি এডুকেশ্যন আৰম্ভ কৰিছিলে সেইটো এতিয়াও স্পৰেডিক হৈ আছে কিন্তু স্কুল ব্যৱস্থাটো এতিয়াও আনফৰ্চুনেটলি দেই কথাটো কাৰণ মোৰ নাতি নাতিবিলাক স্কুললৈ যায়তো এতিয়া ওলোটাটো এইটো হৈছে আমি ইয়াত খুব কম্পিটিটিভনেছটো মষ্ট ইম্পৰ্টেঞ্চ দিছিলোঁ এতিয়া লাহে লাহে মূল্যভিত্তিক কথা ওলাইছে বা লাইফ স্কিলৰ কথা ওলাইছে তেনেকুৱা কথা ওলাইছে হেপিনেছ কাৰিকুলামৰ কথা ওলাইছে এই কিন্তু এতিয়া তাতে আই থিংক ডেট মাইট বি ইনফ্লুৱেঞ্চ অফ ইমিগ্ৰেণ্টছ ফ্ৰম ইণ্ডিয়া এণ্ড চাইনা ডেটছ ৱাট মাই ফিলিং বিকজ ইণ্ডিয়ান আৰু চাইনিজবিলাকে তাত গৈ খুব পঢ়া শুনা কৰি ওপৰলৈ যাবই লাগিব আৰু ওপৰলৈ গৈছে অৱশ্যে দেই মানে নাই যোৱা বুলি কোৱা নাই কিন্তু সেই অলৰাউণ্ড পাৰ্চনেলিটিটো ডেভেলপমেণ্ট কৰাৰ ক্ষেত্ৰত ফেমিলিৰ পৰা যদি নকৰে স্কুলৰ পৰা খুব এটা কণ্ট্ৰিবিউট কৰিব পৰা নাই বিকজ দে পুট লট অফ প্ৰেছাৰ অন দ্য এজন দুজন টিচাৰে হয়তো বেলেগ ধৰণে ব্যৱহাৰ কৰে কিন্তু আদাৰৱাইজ দে আৰ ক্ৰিয়েটিং লট অফ প্ৰেছাৰ অন দ্য চিলড্ৰেন হুইচ ইজ এ বেড থিং টু মি মই সেই বিষয়ে তাত এড্ৰেছ কৰিবলৈ যোৱা নাই বা কোৱা নাই কথা কিন্তু সেই হিচাপে আমাৰ যিটো পদক্ষেপ লৈছে আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টে ডেটছ এ এবছলিউটলি গ্ৰেট প্ৰগ্ৰেম নিউ এডুকেশ্যন প্ৰগ্ৰেম 2020 যিটো হেৰি কৰিছিলে সেইটো যদি ভাল ধৰণে ইমপ্লিমেণ্টেশ্যন হয় ইট উইল ডেফিনেটলি চেঞ্জ এণ্ড ডেট চেঞ্জ ইজ এবছলিউটলি ৰিকুৱাৰ্ড ইন ইণ্ডিয়া যাতে উই ডোণ্ট গ' হেয়াৰ কমপ্লিটলি হয় আৰু এটা কুৱেশ্যন বহুত সময়ত আমাৰ ল'ৰা ছোৱালীবোৰে পঢ়া শুনা কৰি ভাল কিবা এটা কৰি বিদেশলৈ গুচি যায় আপুনিও গ'ল গতিকে এনেকুৱা নহয় যে আমি তেওঁলোকক ধৰি ৰাখিব পাৰোঁ বা ধৰি ৰখাটো উচিত আপুনি যিটো কথা ক'লে তাৰ জৰিয়তে আমি এনেকুৱা এটা কথা ভাবিব পাৰোঁ নেকি যে আমাৰ দেশৰ সম্পদসমূহ আমাৰ দেশৰ ৰিচোৰ্চ যিবিলাক হিউমেন ৰিচোৰ্চ সেইবোৰ আমাৰ দেশতে থকাৰ পৰিৱেশ এটা সূচনা হওক এই কথাটো ক'ব বিচাৰিছে নেকি আপুনি সেইটো মই নিবিচাৰোঁ কাৰণ যিটো দেখিছোঁ মই আমাৰ দেশত ইমানেই সম্পদ আছে তাৰে 10% 20% গ'লে ইট ডাজন্ট মেক এনি ডিফাৰেঞ্চ টু বি অনেষ্ট আৰু তাত গৈ এটা কথা হয় বহুত ল'ৰা ইয়াত
সমানে সুবিধা পোৱা হ'লে মানে এক্ৰছ দ্য বৰ্ড দেই ইয়াত কিছুমান IIT-লৈ যাব পৰা হয়তো সমানে সুবিধা পোৱা হ'লে ইয়াতো প্ৰগ্ৰেছ কৰিলে সেইখিনি ল'ৰাই বাহিৰত গৈ খুব ভাল কৰিব পাৰে বিকজ অফ দ্য ফেচিলিটিজ এভেইলেবল আমি সেইটো চাব লাগে ইয়াত আৰু এটা কুৱেশ্যন আমি ভেলু বেছ এডুকেশ্যন প্ৰজেক্টত সাধাৰণতে বিদ্যালয়সমূহত কি কৰিছোঁ 8টা বা 10টা ভেলু লৈছোঁ ইমপ্লিমেণ্ট কৰিছোঁ ফৰ ইউ হোৱাট ইজ দ্য বেষ্ট ভেলু মই যিটো আমাৰ প্ৰচেছটোৰ থ্ৰুৱেদি দেখিলোঁ ৰেছপনচিবিলিটিজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট ৰেছপনচিবিলিটিটোৱে বহুত কথা কভাৰ কৰি লয় গতিকে আমি যদি এজন মানুহক বা ল'ৰা ছোৱালীক ৰেছপনচিবল হ'বলৈ শিকাওঁ তেতিয়া বহুত কথা নিজে নিজে আহি যায় মানে তেখেতে ক'ব বিচাৰিছে যে ৰেছপনচিবল মানুহৰ লগত আনইউনিভাৰ্চেল ভেলুজবিলাক ধুনীয়াকৈ লগতে গুচি আহে এজন ৰেছপনচিবল মানুহে ধুনীয়াকৈ ডিচিপ্লিনো মেইনটেইন কৰে ধুনীয়াকৈ অনেষ্টিও মেইনটেইন কৰে নহয়নে বাট হোৱাট এবাউট লাভ ক্লিনলিনেছ লাভ ইজ lot of times মই অলপ ইমোশ্যনেলি হৈ গৈ ইট কুড বি ইৰেছপনচিবল লাভটো lot of times it goes beyond your control এখন সমাজত লাভটো is a human thing anyway we should love each and everybody yes if you are talking about romantic love and all kind of things not exactly that is different otherwise love is absolutely important if you যদি টিচাৰ এজনে মই দেখিছোঁ টিচাৰজনে বাৰাণ্ডাত গৈ আছিলে এখন স্কুল খুব ভাল কৰিব পৰা নাই বহুত পুৰণা ভাল স্কুল আছিলে যোৰহাটৰ খুব ভাল মানুহজন ৰিটায়াৰ কৰিব কেইদিনমানৰ পিছতে আমি কেইজনমান মানুহ গৈছিলোঁ তেখেতক লগ পাবলৈ তুমি আছিলা নহয় আমি গৈ আছিলোঁ তেখেত যাওঁতে কোনোবা ছোৱালী এজনীয়ে বৰ বেয়া অভ্যাস দেই এইটো ছোৱালী এজনীয়ে ছাৰ বুলি মাতি আহিলে তেওঁ 2 মিনিট সময় দি পেলাই ছোৱালীজনীক বুজালে কিবা এটা ক'লে কিবা এটা কি ক'লে নুশুনিলোঁ ছাৰ বোলে আপোনালোক গৈ থওক বুলি ক'লে আৰু ক'লে বোলে তই কালি 9টা বজাত আহিবি সময়টো দিছে সেই ৰেছপনচিবিলিটি যিটো তেওঁ মানে সহমৰ্মিতা বা এম্পেথি যিটো তাৰ ছোৱালীজনীৰ ওপৰত আছে ছোৱালীজনী হয়তো সৰু ছোৱালীজনীৰ শ্বি মাষ্ট বি ৰিয়েলি ফ্ৰাষ্ট্ৰেটেড উইথ ছামথিং তেওঁ যদি ক'লে যা মোৰ মানুহ আছে তেনেকুৱা কোৱা শুনিছোঁ এণ্ড ডেট ডাজ নট ৱৰ্ক সেই এটেনশ্যনটো দিব পৰাটো আমি ল'ৰা ছোৱালীক আৰু অইন ঠাইতো মই দেখিছোঁ কোনোবা মানুহগৰাকী এবাৰ ফটকৈ বহি বাৰাণ্ডাতে আঁঠুকাঢ়ি বহি তাক অকণমান হাতখনতে মৰম চৰম কৰি কাইলৈ লগ পাম বুলি কোৱা মই দেখিছোঁ সেইবিলাকে খুব কাম কৰে আৰু তেনেকুৱা ইয়াত সময় নহ'ব বহুত মই কিবা এটা ষ্টৰি এটা লিখিছিলোঁ টেক্সাছৰ ঘটনা এটা বিশেষকৈ অভিভাৱক আৰু টিচাৰৰ জীৱনত ল'ৰা ছোৱালীৰ জীৱনত যিটো ইম্পেক্ট হয় ইট ইজ লাইফ লং ইট নেভাৰ এণ্ডছ আৰু সেইকাৰণে সেইখিনিতে শিক্ষকৰ ৰেছপনচিবিলিটি খুব বেছি কাৰণ তেওঁলোকে বেছিভাগ সময় স্কুলতে কটায় সেই যিটো ৰেছপনচিবিলিটি সেইটো হৈছে এই যে মৰমটো এই যে ছোৱালীজনীৰ প্ৰতি বা ষ্টুডেণ্টজনৰ প্ৰতি তেওঁৰ যিটো সকলোতকৈ ডাঙৰ ইম্পৰ্টেঞ্চ তেওঁ গুৰুত্ব দি কথাটো শুনিলে সেইটোৰ জৰিয়তে তেওঁৰ পৰা সেই ষ্টুডেণ্টগৰাকীলৈ ইমান ধুনীয়া এটা এনাৰ্জি গ'ল যিটো সম্পূৰ্ণ ভালপোৱাৰ এনাৰ্জি আৰু একজেক্টলি মই আপোনাক সেইটোৱেই সুধিছিলোঁ যে সেই ভালপোৱাটো কিন্তু এগৰাকী শিক্ষক বা এগৰাকী অভিভাৱক স্থানীয় মানুহৰ মাজত সদায় থাকিব লাগিব যে চোৱা ইউ আৰ ইম্পৰ্টেণ্ট ফৰ মি এনেকুৱা নহয় যে চব ডাঙৰ মানুহবোৰ মোৰ কাৰণে ইম্পৰ্টেণ্ট তুমিও মোৰ কাৰণে ডাঙৰ মানুহ সেই চেঞ্চটো বহুত জৰুৰী থেংক ইউ ভেৰি মাছ আপোনাৰ পৰা বহুত সময় ল'লোঁ শেষত মই জানিব বিচাৰিছোঁ এই গোটেই কথাখিনি আনস্ক্ৰিপ্টেড আছিলে একো আপুনিও মোক সোধা নাই ময়ো আপোনাক কোৱা নাই যে আমি কি কথা পাতিম চ' লাষ্টত যদি মই আপোনাক সোধোঁ হোৱাট এবাউট আনস্ক্ৰিপ্টেড উইথ আৰ্চি ফৰ ইউ কেনেকুৱা এক্সপিৰিয়েঞ্চ ফেণ্টাষ্টিক আই ডিডণ্ট এক্সপেক্ট ইট তুমি ষ্টুডিঅ' খুলিছা বুলি মই শুনিছিলোঁ আজি অলপ দিনৰ আগতে ডক্টৰ দেৱা শৰ্মা শ্বি ইজ ফ্ৰম নৰ্থ কেলিফৰ্ণিয়া এণ্ড তেওঁৰ ইণ্টাৰভিউটো মই চাইছিলোঁ আই ৱাজ থ্ৰিল্ড এণ্ড খুব ভাল কাম কৰিছে এইটো আৰু খুব ধুনীয়াকৈ সুন্দৰকৈ ষ্টুডিঅ'টো সজাইছা ইউ ফিল গ্ৰেট কামিং হিয়াৰ চ' আই ৰিয়েলি এপ্ৰিচিয়েট ফৰ ইনভাইটিং মি আই এম ৱৰ্থ অৰ নট আই ডোণ্ট ন' বাট থেংকছ এ লট থেংক ইউ ভেৰি মাছ ডেফিনেটলি আপোনাৰ যিটো ৱৰ্থ মই ভাবোঁ আজি ভিডিঅ'টোৰ জৰিয়তে প্ৰত্যেকজন মানুহে অন্ততঃ নিজক এবাৰ সুধি চাব যে মই কি কৰি আছোঁ এই প্ৰশ্নটো আপোনাক যিমানবাৰ পাইছোঁ মই নিজক সদায় সেই প্ৰশ্নটো কৰোঁ যে মানুহৰ মাজত ৰৈ থাকিবলৈ বিচাৰে ময়ো মোৰ কামৰ জৰিয়তে ৰৈ থাকিবলৈ বিচাৰোঁ এই ক্ষেত্ৰত আই এম ৰিয়েলি ফৰ্চুনেট আপোনাক লগ পাইছোঁ আৰু
ভেলু বেছ এডুকেশ্যন এণ্ড চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট চলি গৈ থাকিব মই অলপ আগত কৈছোঁ যে আমি গোটেই টীমটোৱে আনষ্টপেবল আমি কাম কৰি গৈ থাকিম সহায় সহযোগিতা পালে ডেফিনেটলি আমাৰ সাহস বাঢ়িব আৰু মোৰ বিশ্বাস যে এই ভিডিঅ'টো চোৱাৰ পিছত আমাৰ কামখিনিক বুজি বিভিন্ন পক্ষৰ মানুহ আগবাঢ়ি আহিব মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক সময় অকণমান দিব নিশ্চয় আৰু হীৰেণ শৰ্মা ডাঙৰীয়াৰ যিটো সপোন আছে সপোনৰ যিকেইটা ভাগ আছে এই ক্ষেত্ৰতো ব্যৱস্থা ল'ব পৰা সকলে নিশ্চয় ল'ব এগেইন থেংক ইউ ভেৰি মাছ আপুনি খুব ভালকৈ থাকক আৰু ভাল কামবোৰ খুব ধুনীয়াকৈ কৰি থাকক অসমলৈ এনেকৈ আহিয়ে থাকক আৰু আমি বুষ্টাপ হওঁ আচলতে আপোনাক পোৱাৰ লগে লগে প্ৰিয় দৰ্শক আজিৰ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে মই প্ৰথমতেই কৈছোঁ যে ভাল কামৰ কথা পাতিম আৰু সঁচাকৈ এই ধৰণৰ কামবোৰ আমি প্ৰত্যেকেই আমাৰ মাজত যদি লৈ ফুৰিব পাৰোঁ আপুনি হয়তো সুকীয়া ভাল কাম কৰিব পাৰে কিন্তু কৰক কেতিয়াও নাভাবিব যে এই কামটো কৰা হ'লে ভাল আছিল আপুনিয়েই কৰক আপোনালৈ বহুত মৰম বহুত ভাল পোৱা থেংক ইউ ভেৰি মাছ